নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক লেটচেপ প্ৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই পুনৰ তোমালোকৰ মাজলৈ ক্লাছ 10 ৰ তোমালোকৰ সোশ্যাল সায়েন্সৰ তোমালোকৰ হিষ্ট্ৰী পাৰ্টৰ 3rd চেপ্টাৰটোৰ এটা ওৱান শ্বট ভিডিঅ' লৈ আহিছো। আৰু তোমালোকৰ যোনটো হিষ্ট্ৰী পাৰ্টৰ তোমালোকৰ 3rd চেপ্টাৰ আছিল হেতু আছিল কি তোমালোকৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এটো তোমালোকৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় আৰু এই অধ্যায়টো তোমালোকে জানিবলৈ পাবা যে অসমৰ জনসাধাৰণ কিয় মানে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোক ক্ষোভিত হৈছিল বা তেওঁলোকৰ কি কথাত ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল বা তেওঁলোকৰ মাজত এটা জাগৰণ আৰম্ভ হৈছিল। তাৰ লগতে আছে কৃষক বিদ্ৰোহ। ইয়াতে তোমালোকে অসমত হোৱা বিভিন্ন ধৰণৰ বিখ্যাত কৃষক বিদ্ৰোহ সমূহৰ বিষয়ে তোমালোকে জানিবলৈ পাবা, যেনে তোমালোকে ফুলগুৰি ধাৱা, পথৰুঘাটৰ বিদ্ৰোহ। ঠিক আছে, এতিয়া কি হ'ল যে তোমালোকৰ এই যোন দুটা পাৰ্টিকুলাৰ টপিক আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, এই দুটা পাৰ্টিকুলাৰ টপিকৰ ওপৰতে আজি আমি এই অধ্যায়টোত আলোচনা কৰিম। ঠিক আছে, আজি তোমালোকৰ আছে কি অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এতিয়া আমি ইয়াত চাম যে অসমৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণ ব্ৰিটিছৰ কি কাম কাজৰ প্ৰতি তেওঁলোক অসন্তুষ্ট হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকে মাত মাতিছিল বা তেওঁলোক একত্ৰিত হৈছিল আৰু কৃষকসকলে কি কথাত ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিছিল। ঠিক আছে, ইয়াতে তোমালোকৰ মূল আলোচনাৰ বিষয় হিচাপে আজি আমি পঢ়িম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ, ভাৰতবৰ্ষৰ 1857 চনৰ বিদ্ৰোহ আৰু অসমত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিছিল। তাৰ পিছতে আহিব মণিৰাম দেৱানৰ বিদ্ৰোহ, তাৰ পিছত সেই মণিৰাম দেৱানে কৰা বিদ্ৰোহ কিয় বিফল হৈছিল সেই বিফলতাৰ কাৰণ সম্পৰ্কে আমি জানিম। তাৰ পিছত জানিম আমি অসমত ব্ৰিটিছ ৰাজহ বন্দোবস্তিৰ প্ৰভাৱ, ৰাইচমেন আৰু বিভিন্ন স্থানত হোৱা কৃষক বিদ্ৰোহ আৰু শেষত আমি আলোচনা কৰিম জনজাতীয় বিদ্ৰোহৰ বিষয়ে। ঠিক আছে, তেন্তে আমি পাঠটো সম্পৰ্কে আগবাঢ়ো। চোৱা, এতিয়া প্ৰথমতে তোমালোকক দিছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ। এতিয়া অসমৰ জনসাধাৰণ কিয় ব্ৰিটিছৰ বিৰুদ্ধে জাগ্ৰত হৈছিল। ঠিক আছে, এতিয়া চোৱা 19বিংশ শতিকাৰ 30 আৰু 40 দশকৰ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। এতিয়া 1600 খ্ৰীষ্টাব্দত যোনটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে সেইটো লণ্ডনত বা ইংলেণ্ডত স্থাপন হৈছিলে আৰু এইটো আছিলে এটা বাণিজ্যিক কোম্পানী। ঠিক আছে, আৰু এই কোম্পানীটো ভাৰতলৈ আমাৰ প্ৰৱেশ কৰিছিল প্ৰথমতে কি ব্যৱসায় ভিত্তিত। ঠিক আছে, ব্যৱসায় ভিত্তিত বা বাণিজ্যিক ভিত্তিত তেওঁলোকে প্ৰথমে ভাৰতলৈ প্ৰৱেশ কৰি পিছত কি কৰিছিলে তেওঁলোকে চুৰাটত হওক, মাদ্ৰাছত, মুম্বাই, কলিকতাত এইবিলাক অঞ্চলত তেওঁলোকে বাণিজ্যিক ভেটি বা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। তাৰ পাছতে লাহে লাহে তেওঁলোকে কি কৰিলে এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমতে তেওঁলোক ব্যৱসায় ভিত্তিতে ভাৰতলৈ আহিছিলে, হয় নাই, কিন্তু লাহে লাহে কি কৰিলে আমাৰ এই ভাৰতৰ তেওঁলোকে শাসনভাৰো কি কৰিলে যে শাসন আৰু শোষণ একেলগে চলাই মানে আমাৰ ভাৰতবৰ্ষক তেওঁলোকৰ অধীন কৰি ল'লে। ঠিক আছে, সেইটো কাৰণে কৈছে চোৱা 19বিংশ শতিকাৰ 30 আৰু 40 দশকৰ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিলে এটা শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিলে। মানে তেওঁলোকে প্ৰথমতে যদিও ব্যৱসায় ভিত্তিত আমাৰ ভাৰতত প্ৰৱেশ কৰিছিলে, তাৰপিছত কি হৈ গ'ল তেওঁলোকে আমাক শাসন কৰিবলৈ ল'লে। এতিয়া চোৱা যে আমি এতিয়া চাম যে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ, হয় নাই, অসমখন কেনেকৈ মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অধীনলৈ গৈছিলে। এতিয়া কৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যায়। কি হ'ল ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল, মান আৰু ইংৰাজৰ মাজত, হয় নাই। এতিয়া তোমালোকে আগতে হয়তো পাইছা বদন বৰফুকনে কি আনিছিলে মানক অসমলৈ আনিছিলে, হয় নাই। মানে কি কৰিছিলে অসমখনক আমাৰ 3বাৰকৈ আক্ৰমণ কৰিছিলে আৰু মানৰ আক্ৰমণত কি হ'ল যে অসমখনৰ মানে দুৰ্দশা হৈ গৈছিলে। তাৰপিছত কি হ'ল মানে যেনেকৈ মানে বহুত অত্যাচাৰ কৰিছিলে অসমৰ ৰাইজক, হয় নাই, সেই মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিছিলে যে তেওঁলোকে কি ইংৰাজৰ সহায় ভিক্ষা মাগিছিলে। তাৰপিছত ইংৰাজেও কি কৰিলে যে 1824 চনত এই মানসকলৰ বিৰুদ্ধে কি হ'ল যুদ্ধ ঘোষণা কৰিলে। তাৰপিছত ইংলো বাৰ্মা যোনখন আমাৰ যুদ্ধ হৈছিলে, হয় নাই, সেই যুদ্ধত কি হৈছিলে যে মানসকল পৰাস্ত হৈছিলে। মানসকল পৰাস্ত হোৱাৰ পিছত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে মান আৰু ইংৰাজৰ মাজত এখন সন্ধি স্বাক্ষৰিত হৈছিল আৰু সেই সন্ধি অনুযায়ী কি হৈছিলে আমাৰ যোনখন অসম আছিলে সেইখন পোনপটীয়াকৈ কাৰ হাতলৈ গৈছিলে ইংৰাজৰ অধীনলৈ যায় বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অধীনলৈ গৈছিলে।
এতিয়া কি হৈছে যে 1826 চনৰ ইয়াণ্ডাবু সন্ধিটো আমাৰ অসমৰ কাৰণে কি আছিল এটা টাৰ্নিং পইণ্ট আছিল বুলি ক'ব পাৰি হয় নাই যে তাৰ পিছতে কি হৈ গ'ল তাৰ পিছতে আমাৰ কি কৈছে যে আমাৰ অসমে নিজৰ যোটো স্বাধীনতাটো হেৰুৱাই পেলালে আৰু আনুষ্ঠানিকভাৱে আমাৰ অসমখন কাৰ হাতলৈ গুচি গ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজৰ অধীনলৈ গুচি গ'ল সেই তেতিয়াৰ পৰাই তাৰ পাছত কি হৈ গ'ল চোৱা সেই কেতিয়া গৈছিলে 1826 চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰিও আমাৰ অসমখন কি হ'ল ইংৰাজৰ অধীনলৈ যায়গৈ তাৰ পিছত কি হ'ল বেহা বেপাৰৰ উদ্দেশ্যেৰে ভাৰতলৈ অহা ব্ৰিটিছে অসমত এক শক্তিশালী প্ৰশাসনিক গাঁথনি সৃষ্টি কৰি স্থানীয় লোকৰ দ্বাৰা হ'ব পৰা যিকোনো ব্ৰিটিছ বিৰোধী বিদ্ৰোহক বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল এতিয়া কলো যে হয় না প্ৰথম কি উদ্দেশ্যেৰে আহিছিলে তেওঁলোক বেহা বেপাৰ উদ্দেশ্যে বাণিজ্যিক উদ্দেশ্যে তাৰ পিছত দেখিলে যে আমাৰ ভাৰতবৰ্ষ বা কি দেখিলে যে আমাৰ অসমখন সম্পদেৰে ভৰপুৰ হয় নাই তো তেওঁলোকে সেই সম্পদসমূহ ইয়াৰ পৰা নি নিজৰ বাণিজ্যিক ভিত্তিত নিজৰ কামত খটুৱালে তাৰ পিছত লাহে লাহে আমাৰ অসমৰ বা ভাৰতৰ আমাৰ শাসন যন্ত্ৰটো কি কৰিলে তেওঁলোকৰ হাতত লৈ ললে প্ৰথমতে তেওঁলোকে বেহা বেপাৰৰ উদ্দেশ্যে ভাৰতলৈ অহা ব্ৰিটিছে কি কৰিলে অসমতো তেওঁলোকে এটা শক্তিশালী প্ৰশাসনিক গাঁথনি সৃষ্টি কৰিলে আৰু সেই এটা শক্তিশালী তেওঁলোকে প্ৰশাসনিক গাঁথনি সৃষ্টি কৰি বা তেওঁলোকৰ বিৰুদ্ধে সৰু সুৰা যিবিলাক বিদ্ৰোহৰ সূচনা হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে সেই বিদ্ৰোহবিলাক বা সৰু সুৰা তেওঁলোকৰ বিৰুদ্ধে হোৱা সেই বিদ্ৰোহসমূহ তেওঁলোকে বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিলে এটা শক্তিশালী মানে তেওঁলোকে প্ৰশাসনিক গাঁথনি সৃষ্টি কৰি লৈছিলে তাৰ ফলত কি হ'ল যে ইংৰাজৰ বিৰুদ্ধাচৰণ কৰিও যিবিলাক সৰু সুৰা বিদ্ৰোহ তেওঁলোকে আৰম্ভ কৰিছিলে সেই বিদ্ৰোহবিলাককো তেওঁলোকে বাধা প্ৰদান কৰিবলৈ ইংৰাজসকল সক্ষম হৈছিলে তাৰ পাছত চোৱা যে মূলত এক নতুন ৰাজহ ব্যৱস্থাৰে অসমৰ অৰ্থনীতি তেওঁলোকৰ আয়ত্তলৈ নিবলৈ সক্ষম হৈছিল অত্যাধিক কৰ কাটলে অসমৰ দৰিদ্ৰ প্ৰজা আৰু কৃষকৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল কি কৰিলে ব্ৰিটিছসকল যেতিয়া অসমলৈ আহিলে হয় না অসমত কি কৰিলে তেওঁলোকে এটা নতুন ৰাজহ ব্যৱস্থা সৃষ্টি কৰিলে এতিয়া তোমালোকৰ যেতিয়া আহোম ৰাজতন্ত্ৰ চলি আছিল হে আহোম ৰাজতন্ত্ৰত কি হৈছিল হে আহোম ৰাজতন্ত্ৰত আছিল পাইক প্ৰথা হয় নে বা হে পাইক প্ৰথাৰ মাধ্যমেৰে তেওঁলোকৰ ৰাজহ ব্যৱস্থাৰ নিয়ম আছিল হে পাইক প্ৰথাত কি হৈছিল যে 15 বছৰৰ পৰা 50 বছৰ বয়সৰ যিকোনো এজন সুস্থ ল'ৰা বা পুৰুষক পাইক হিচাপে ধৰা হৈছিল আৰু তেওঁলোকে ৰজা ঘৰত গৈ পিনি তেওঁলোকে কিছুমান কি কৰিবলগীয়া হৈছে তেওঁলোকে কিছুমান কম্পালসৰি সেৱা আগবঢ়াবলগীয়া হৈছিল ঠিক আছে তেওঁলোকে কিছুমান বাধ্যতামূলক তেওঁলোকক কাম কৰি দিবলগীয়া হৈছিল বা তেওঁলোকে ৰজা ঘৰত কিছুমান বাধ্যতামূলক সেৱা আগবঢ়াব লগা হৈছিল বা যুদ্ধৰ সময়ত তেওঁলোকে যোদ্ধা হিচাপে হওক বা তেওঁলোকে আলিবাদ বন্ধা কাম হওক বা বিভিন্ন ধৰণৰ ৰজাঘৰীয়া যিবিলাক সেৱা সেই সেৱাসমূহ তেওঁলোকে আগবঢ়াবলগীয়া হৈছিল তাৰ পাছত ৰজাসকলে তেওঁলোকক যিসমূহ কি দিয়ে ভূমি দিয়ে সেই ভূমিত তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে খেতি কৰাটো বাধ্যতামূলক আছিল আৰু তাৰ পৰা যিখিনি জানা হয় সেইখিনি কাক দিব লাগে ৰজাঘৰীয়াক দিব লাগে সো যেতিয়া আহোম ৰাজতন্ত্ৰ আছিল তেতিয়া হে পাইক প্ৰথাৰ মাধ্যমেৰে মানে কি ৰাজহ ব্যৱস্থাটো চলিছিল কিন্তু ব্ৰিটিছসকল যেতিয়া অসমলৈ আহিলে ব্ৰিটিছসকল অসমলৈ অহাৰ পাছত কি হ'ল তেওঁলোকে এটা নতুন ৰাজহ ব্যৱস্থাৰে অসমৰ অৰ্থনীতি তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল বুলি ক'লে মানে কি হ'ল তেওঁলোকে কি কৰিলে তেওঁলোকে নতুন ৰাজহ ব্যৱস্থাটো আনি তেওঁলোকে কি কৰিলে তেওঁলোকক যোনটো ৰাজহ দিব লাগিব হেতু তেওঁলোকে কেশ দিব লাগিব মানে মুদ্ৰাৰ মাধ্যমেৰে বা টকাৰ মাধ্যমেৰে তেওঁলোকে সেই কৰটো কাক দিব লাগিব ব্ৰিটিছক দিব লাগিব বুলি এটা নতুন ৰাজহ ব্যৱস্থা আনি দিলে ঠিক আছে তাৰ পিছত তেওঁলোকে কি কৰিলে যে তেওঁলোকে সেই যোনবোৰ দৰিদ্ৰ প্ৰজা বা কৃষকৰ ওপৰত তেওঁলোকক কি কৰিলে তেওঁলোকক বেছি কৰ আৰোপ কৰিলে বা বেছি তেওঁলোকৰ পৰা ৰাজহ সংগ্ৰহৰ তেওঁলোকে কৰিবলৈ ধৰিলে কিন্তু তেওঁলোকৰ মানে যিসকল কৃষক বা খেতিয়কৰ তাৰ বিপৰীতে তেওঁলোকে উন্নতিৰ কাৰণে মানে একো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাছিলে কি হ'ল তাৰ পিছত তেওঁলোকে কি কৰিলে যে তেওঁলোকে সেই টকাৰ মাধ্যমেৰে তেওঁলোকক কি দিব লাগিব বুলি ক'লে কৰ দিব লাগিব ঠিক আছে হেতু কাৰণে কি কৰিলে যে অত্যাধিক কৰ কাটলে অসমৰ দৰিদ্ৰ প্ৰজা আৰু কৃষকৰ কি অৰ্থনৈতিক অৱস্থাটো শোচনীয় কৰি তুলিছিল কি হ'ল চোৱা হে যেতিয়া তেওঁলোকে কেছ সিস্টেম আনি দিলে হয় না বা টকাৰ মাধ্যমত তেওঁলোকে যেতিয়া ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰি দিলে সেই সময়তে অসমত কি হ'ল এক সুৎখুৰ মহাজন শ্ৰেণী সৃষ্টি হৈছিল এওঁলোক আছিল কি বহিৰাগত বেপাৰী মাৰুৱাৰী আৰু বাঙালী মহাজন অসমৰ দৰিদ্ৰ জনসাধাৰণে ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজানা আৰু কৰ কাটল পৰিশোধ কৰিবলৈ এই মহাজন সকলৰ পৰা টকা ধাৰলৈ ল'ব লগা হৈছিল
কি হৈ গ'ল এতিয়া তোমালোকৰ সেই সময়ত কি হৈ গ'ল যে তেওঁলোকে যিহেতু টকাৰ মাধ্যমত দিব লাগিব বুলি ক'লে হয়নে সেই তেতিয়া কি হৈ গ'ল এক শ্ৰেণী মানে সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি হৈ গ'ল তেওঁলোক কোন আছিল বাহিৰাগত বেপাৰী মাৰোৱাৰী আৰু বঙালী মহাজন আছিল সো কি হ'ল যেতিয়া অসমত টকাৰ মাধ্যমত কৰ সংগ্ৰহৰ ব্যৱস্থা আহিলে তেওঁলোকে সেই সুদখোৰ মহাজন শ্ৰেণী কি কৰিলে যে তেওঁলোকক টকা ধাৰ লৈ দিলে আৰু তাৰ হলনি কি কৰিলে তেওঁলোকৰ ওপৰত মানে বেছি কি কৰিলে সুদ লগালে মানে তেওঁলোকক যিটো টকা দিলে সেই টকাটো ঠাইত কি কৰিলে তেওঁলোকে মানে বেছি সুদ তেওঁলোকৰ পৰা আদায় কৰিলে আৰু যদি সেই সুদটো তেওঁলোকে দিব নোৱাৰে কি কৰিছিলে যে তেওঁলোকৰ মাটি বাৰীও সেই সুদখোৰ মহাজন শ্ৰেণীটোৱে মানে কাঢ়ি লৈছিলে ঠিক আছে যেহেতু কি কৰিলে যে টকাৰ মাধ্যমত খাজানা দিব লাগিব বুলি ক'লে হয়নে নতুন ৰাজহ ব্যৱস্থা আনিলে সেই কাৰণে কি কৰিলে যে এতিয়াতো দিবই লাগিব সেই কাৰণে সেই সুদখোৰ মহাজন শ্ৰেণীটোৰ পৰা টকা ধাৰ লৈ হলো সেই কৃষকসকলে বা জনসাধাৰণে দিবলগীয়া হ'ল সেই কাৰণে কি কৈছে যে তেওঁলোকৰ পৰা সেই মহাজনসকলৰ পৰা সেই কাৰণে টকা ধাৰ লৈ ললে তাৰ পিছত কি হ'ল ফলত তেওঁলোকৰ অৱস্থা আৰু বেছি দুৰ্বল হৈ পৰিছিল লাহে লাহে তেওঁলোকৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্টি বীজ ৰোপণ হৈছিল তাৰ পিছত কি হৈ গ'ল যে এতিয়া যে আমি জানিবলৈ বিচাৰিছিলো হয় না যে অসমত ব্ৰিটিছৰ বিৰুদ্ধে কিয় জাগৰণ আহিলে বা অসমত জনসাধাৰণ কিয় ব্ৰিটিছৰ বিৰুদ্ধে জাগ্ৰত হৈছিল তো হেতু এটা কাৰণ হয় কি যে তাৰ পিছতে কি হৈ গ'ল যে তেওঁলোকৰ মনত কি হৈ গ'ল যে যেতিয়া তেওঁলোকে নতুন ৰাজহ ব্যৱস্থা আনি দিলে তেওঁলোকক ব্ৰিটিছে তেওঁলোকৰ খেতি কাৰ্য উন্নত কৰাৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে কি হৈ গ'ল যে বতৰ বেয়া হ'লে তেওঁলোকৰ খেতি শস্য কি বেয়া হৈ যায় হয় না কিন্তু ব্ৰিটিছে কি কৰিলে যে তেওঁলোকৰ খেতি শস্য ভাল হওক নহওক কি দিব লাগিব তেওঁলোকক টকা বা তেওঁলোকক যিটো কৰ হেতু তেওঁলোকক দিয়াটো তেওঁলোকৰ বাধ্য কৃষকসকলৰ তাৰ পিছত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি হ'ল সেই সুদখোৰ মহাজন শ্ৰেণীয়ে কি বেছি সুদত তেওঁলোকক টকা ধাৰলৈ দিলে তাৰ ফলত কৃষকসকল কি হৈ গ'ল যে আৰু বেছি দৰিদ্ৰ হৈ গ'ল আৰু এইবিলাক কাৰণতে কি হৈ গ'ল তেওঁলোক ব্ৰিটিছৰ বিৰুদ্ধে মানে অসন্তুষ্ট হৈ পৰিলে ঠিক আছে তাৰ পিছত দিছে চোৱা 1857 চনৰ আগে আগে অসমত ব্যাপক হাৰত ৰাজহ বৃদ্ধি হৈছিল এতিয়া তোমালোকৰ এখন তলত এখন পৰিসংখ্যা দিছে সেইখনত কি দি আছে 1857 চনৰ বিদ্ৰোহৰ আগে আগে অসমত বৃদ্ধি হোৱা ৰাজহৰ এক আভাস টকাৰ হিচাপত এটা কামৰূপ দৰং নগাঁও শিৱসাগৰ লখিমপুৰ এই জিলা কেইখনৰ 1832 পৰা 33 1842 পৰা 43 1852 পৰা 53 এই চন কেইটাৰ ভিতৰত কি হৈছে তোমালোকৰ কি ৰাজহৰ বা টকাটো কি বৃদ্ধি হৈ গৈ আছে হয় না তো ইয়াত এখন তোমালোকক কি দিয়া আছে এখন ইয়াতে তোমালোকক এখন তালিকা দিয়া হৈছে তাৰ পিছত চোৱা ভাৰতবৰ্ষৰ যি 1857 চনত এক বিদ্ৰোহ হয় নাই ভাৰতবৰ্ষৰ ইতিহাসৰ এটা উল্লেখনীয় ঘটনা 1857 চনৰ বিদ্ৰোহ সো হে বিদ্ৰোহৰ কি আছিল আমাৰ অসমতো হে বিদ্ৰোহৰ মানে প্ৰভাৱ পৰিছিল সো হে অসমতো 1857 চনত বিদ্ৰোহৰ কাৰণসমূহ ইয়াতে উল্লেখ কৰা হৈছে কি কৈছে যে চোৱা ভাৰতৰ বিভিন্ন ঠাই উপৰি অসমতো গা কৰি উঠা 1857 চনৰ বিদ্ৰোহৰ অন্তৰালত ভালেমান দিন জড়িত হৈ আছে ঠিক আছে এতিয়া কি হৈছে যে ভাৰতবৰ্ষৰ 1857 চনত যিটো আমাৰ এটা বিখ্যাত বিদ্ৰোহৰ যিটো সিপাহী বিদ্ৰোহ বুলি কোৱা হয় সেই বিদ্ৰোহৰ যে সূচনা হৈছিল সেই বিদ্ৰোহৰ অন্তৰালত কি আছিল আমাৰ বিভিন্ন ধৰণৰ কাৰণ আছিল সামাজিক বা ৰাজনৈতিক কাৰণ কিছুমান ধৰ্মীয় কাৰণ হয় নাই বিভিন্ন ধৰণৰ কাৰণ আছিল মানে তেওঁলোকৰ কি কৰিছিল যে 100 বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকক কি কৰিছিল দমন কৰি আছিল তেওঁলোকক কেনে ধৰণে শোষণ কৰি আছিল তাৰ বিৰুদ্ধে কি কৰিছিল যে বহুদিনীয়া এটা ক্ষোভৰ বহিপকা ঘটিছিল 1857 চনৰ বিদ্ৰোহত তাৰ পিছত কি হ'ল যে 1857 চনৰ বিদ্ৰোহৰ বিভিন্ন ধৰণৰ আমাৰ কাৰণ পোৱা যায় কি পোৱা যায় যে ব্ৰিটিছৰ কি আছিল যে আমাৰ লৰ্ড ওয়েলেছলি বৈশ্যতামূলক মিত্ৰতা নীতি আছিল হয় নাই লৰ্ড ডেলহাউছিৰ শৰ্ত বিলোপ নীতি এতিয়া লৰ্ড ওয়েলেছলি বৈশ্যতামূলক মিত্ৰতা নীতিত কি হৈছিল যে ব্ৰিটিছে কি কৰিছিল তেওঁলোকক কৈছিল যে যোনবোৰ মানে আমাৰ ৰাজ্য আছে তাৰ ৰজাসকলক কৈছিল যে আমি তোমালোকক কি কৰিম যে বহি শত্ৰুৰ পৰা ৰক্ষা কৰিম তাৰ কাৰণে কি দিব তেওঁলোকে মানে তেওঁলোকৰ সেই ঠাইত সেই অঞ্চলত তেওঁলোকৰ ব্ৰিটিছৰ এটা সৈন্য দল পঠাব আৰু সেই সৈন্যটোৱে তেওঁলোকক যদি বহি ৰাজ্যৰ আক্ৰমণ কৰিব পাৰে তেনেকে মানে তেওঁলোকক গৈ কৈছিলেগে সুবুৰীয়া ৰাজ্যসমূহৰ ৰজাসমূহক আৰু সেই যেতিয়া আমাৰ কি কয় আমাৰ ব্ৰিটিছ সৈন্যসকল যেতিয়া তোমালোকৰ তাত আমি থাকিবলৈ দিম বা তোমালোকক সুৰক্ষা দিব কিন্তু সেই ব্ৰিটিছ সৈন্য সম্পূৰ্ণ ভৰণ পোষণ বা খৰচ বহন কোনে কৰিব সেই
ৰজাজনে বা তেওঁলোকে সেই খৰচ বহনটো কৰিবলগীয়া হ'ব আৰু যদি সেই খৰচ বহনৰ বাবদ দিবলগীয়া যদি তেওঁলোকে টকা দিব নোৱাৰে তেতিয়া তাৰ এটা অংশ সেই ঠাইখনৰ এটা অংশ কাৰ হাতলৈ যাব ব্ৰিটিছৰ অধীনলৈ যাব তাৰ পিছত লৰ্ড ডেলহাউসিৰ শৰ্ত বিলোপ নীতি সেই শৰ্ত বিলোপ নীতিৰ জৰিয়তে কি হৈছিল যদি ৰজা মহাৰাজাজনৰ কোনো নিজৰ সতি সন্ততি নাথাকে বা কোনো উত্তৰাধিকাৰী নাথাকে তেন্তে সেই ৰাজ্যখন পুনে পুনে কাৰ হাতলৈ গুচি যাব পুনে পুনে মানে ব্ৰিটিছৰ অধীনলৈ গুচি যাব হয় নাই সো কি হৈছে যে তেনেকে ঝান্সী নাগপুৰ তেনেকুৱা ঠাইবিলাক কি কৰিছে সেই শৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰিছিলে ব্ৰিটিছে তাৰ আধাৰত কি কৰিছিলে যে ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিলে তাৰ পিছত কি আছে যে ব্ৰিটিছে সতীদাহ প্ৰথা নিবাৰণ কৰিছিলে হয় না যে আগৰ কিছুমান মানুহে কি কৈছিলে যে সতীদাহ প্ৰথাটো নিবাৰণটো এটা ভাল দিক কিন্তু কি হৈছে যে আগৰ যিসকল ব্যক্তি আছিল বা আগৰ জনসাধাৰণ আছিল তো তেওঁলোকে তেওঁলোকৰ পৰম্পৰাটো গুৰুত্ব দিছিলে সো ব্ৰিটিছে যে এই সামাজিক সংস্কাৰটো কৰিছে সো হেতু তেওঁলোকে কি পোৱা নাছিলে ভাল পোৱা নাছিলে তাৰ পিছত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰাটো তেওঁলোকে নিজৰ ধৰ্মীয় দিশত মানে আঘাত হানিছিলে বুলি ভাবিছিলে হেতু এটা কাৰণ আছিল তাৰ লগে লগে 1857 চনৰ সিপাহী বিদ্ৰোহৰ আৰু এটা কাৰণ আছিল চোৱা তাৎক্ষণিক আৰু এটা কাৰণ আছিল সেই কাৰণটো হৈছিল যেটো তোমালোকৰ নতুনকে নিবিত যোনটো ৰাইফল তেওঁলোকে উলিয়াইছিলে সেই ৰাইফল বা বন্দুকত কি আছিল বুলি তেওঁলোকে এটা বাতৰি উলিয়াইছিলে যে তা গাহৰি আৰু গৰু চৰ্বিৰে নিৰ্মিত বুলি আছিল আৰু সেই গুলিটো কি কৰিব লাগিছিল যে দাঁতেৰে কামুৰি তেওঁলোকে হেতু ব্যৱহাৰ কৰিব লগিয়া হৈছিল সো হেতু কি কৈছিল যে হিন্দু আৰু মুছলমান উভয় মাজত হেতু এটা কি তেওঁলোকৰ মাজতো মানে তেনেকুৱা এটা কি তেওঁলোক যেহেতু দুইটা পক্ষই হে সৈন্য বাহিনী আছিল হয় না সো হেবিলাক কাৰণটো কি তেওঁলোকৰ মনত মানে বিক্ষোভৰ জন্ম হৈছিল আৰু এই বিভিন্ন ধৰণৰ কাৰণৰ ফলতে কি 1857 চনত আমাৰ ভাৰতবৰ্ষৰ এটা উল্লেখনীয় ঘটনা সিপাহী বিদ্ৰোহৰ জন্ম হৈছিল আৰু এই যেটো 1857 চনত আমাৰ সিপাহী বিদ্ৰোহ হৈছিল সেই সিপাহী বিদ্ৰোহটো কোনে লিড লৈছিল ব্ৰিটিছৰ সৈন্য বাহিনীত থকা আমাৰ ভাৰতীয় সৈন্যই এই বিদ্ৰোহটোত মুখ্য ভূমিকা পালন কৰিছিল এতিয়া 1857 চনৰ যোনটো বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহে কি কৰিছিল ভাৰতৰ বিভিন্ন ঠাই উপৰি আমাৰ অসমতো গা কৰি উঠিছিল এতিয়া কি কৈছে যে সেই কাৰণে কৈছে যে 1857 চনৰ বিদ্ৰোহৰ অন্তৰালত ভালেমান দিক জড়িত হৈ আছে এই বিদ্ৰোহৰ কাৰণসমূহৰ ভিতৰত প্ৰধান কাৰণসমূহ হৈছে ইয়াত এতিয়া এই বিদ্ৰোহৰ যে অসমত 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহৰ বিষয় ইয়াত তোমালোকক মেনশন কৰা হৈছে ঠিক আছে প্ৰথমতে কৈছে চোৱা মাটিৰ ওপৰত অত্যাধিক খাজানা আৰু অন্যান্য কৰকাটল সংগ্ৰহ হৈছে 1857 চনৰ বিদ্ৰোহৰ এক প্ৰধান কাৰণ বিদ্ৰোহৰ আগৰ সময়ছোৱাত অসমৰ ভালেমান গাঁও কলেৰা বসন্ত আদি ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছিল তেনে পৰিস্থিতিত কি হৈ যায় যে সাধাৰণ লোকসকলৰ বাবে কৰ আদায় কৰাটো অসম্ভৱ আছিল এতিয়া কি কৰিছিল যে ব্ৰিটিছে কি কৰিছিল মাটিৰ ওপৰত অত্যাধিক কি খাজানা আৰু অন্যান্য কৰকাটল সংগ্ৰহ কৰিছিল হয় নাই যে বেছি বুজাটো কাৰ ওপৰত দিছিল কৃষকসকলৰ ওপৰত তেওঁলোকে কি কৰিছিল যে তেওঁলোকৰ খেতি পথাৰৰ কি ভালৰ কাৰণে বা তেওঁলোকৰ শস্য উৎপাদনৰ কাৰণে বা তাৰ খেতিপথাৰ উন্নতিৰ কাৰণে ব্ৰিটিছে একো সহায় আগবঢ়োৱা নাছিল কিন্তু খেতি ভাল হলেও নহলেও তেওঁলোকক কি দিব লাগিব যে তেওঁলোকক অত্যাধিক পৰিমাণত তেওঁলোকক কৰ দিব লগিয়া হৈছিল কিন্তু সেই সময়ত কি বুলি কৈছে যে বিদ্ৰোহৰ 1857 চনৰ যেটা বিদ্ৰোহ তাৰ আগে আগে কি হৈছিল যে বিদ্ৰোহৰ আগৰ সময়ছোৱাত অসমৰ ভালেমান গাঁও কলেৰা বসন্ত আদি ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছিল তেনে পৰিস্থিতিৰ সাধাৰণ লোকসকলৰ বাবে কি আছিল যে কৰ আদায় কৰাটো অসম্ভৱ আছিল হয় নে তো হেতু এটা প্ৰধান কাৰণ কি 1857 চনৰ বিদ্ৰোহৰ তাৰ পিছত আছে চোৱা 2 নম্বৰতে কৈছে ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমত ব্ৰিটিছ শাসনে কৰা কুটিৰ শিল্পৰ অৱনতিয়ে বিদ্ৰোহত অৰিহণা যোগাইছিল ব্ৰিটিছ শাসনে বিলাতী বস্ত্ৰৰ আমদানিত গুৰুত্ব দিয়াত অসমৰ থলুৱা পাট মুগাৰ শিল্পৰ লগত জড়িত মানুহখিনি অৱস্থা শোচনীয় হৈছিল এতিয়া কি বুলি কৈছে যে ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো ব্ৰিটিছ শাসনে কৰা কুটিৰ শিল্পৰ অৱনতিয়ে বিদ্ৰোহত অৰিহণা যোগাইছিল এতিয়া আমাৰ অসম হয় না পাট মুগাৰ ক্ষেত্ৰত ভাৰত বিখ্যাত আছিল ইয়াত বাঁহ বেতৰ শিল্প আছিল মানে থলুৱা শিল্পৰ ইয়াত কি আছিল আমাৰ এখন বজাৰ আছিল বা তেওঁলোকে কুটিৰ শিল্পৰ তেওঁলোকৰ কি মানে কুটিৰ শিল্পৰ ক্ষেত্ৰত অসম সহগী আছিল বুলি ক'ব পৰা যায় কিন্তু ব্ৰিটিছে কি কৰিলে যেতিয়া বিলাতী বস্তু আমদানি কৰিবলৈ ললে হয় নাই তেতিয়া কি হৈ গল যে অসমৰ যিবোৰ থলুৱা কুটিৰ শিল্প হেবু অৱনতি ঘটিবলৈ ধৰিলে সো হেতু এটা কাৰণ আছিল কি 1857 চনত হোৱা বিদ্ৰোহৰ সো সেই যোনখিনি মানুহ আছিল যিসকল কুটিৰ শিল্পৰ লগত জড়িত পাট মুগা শিল্পৰ লগত জড়িত সেই মানুহখিনি অৱস্থা কি হৈ গৈছিল যে বেয়া হৈ গৈছিল হয় না হুচনীয় অৱস্থাৰ সৃষ্টি হৈ গৈছিল
সেইকাৰণে তেওঁলোকৰ মনতো ক্ষোভ জন্ম হৈছিলে এটা ক্ষোভৰ জন্ম হৈছিলে আৰু হেতু এটা কাৰণ আছিল অসমত 1857 চনত হোৱা বিদ্ৰোহৰ তাৰ পিছত চোৱা যে অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছ শাসন ব্যৱস্থাৰ লগত জড়িত হ'ব বিচাৰিছিল যদিও তেওঁলোকে আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে আহোম শাসন দিনৰ পূৰ্বৰ কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছিল এতিয়া যিসকল আহোম ৰজাৰ দিনত তেওঁলোকে এটা ভাল ভাল পদবীত আছিল হয় না অভিজাত শ্ৰেণীৰ লোকসকল আছিল এতিয়া ব্ৰিটিছ অহাৰ লগে লগে কি হৈ গ'ল ব্ৰিটিছ অহাৰ লগে লগে তেওঁলোকে আগতে যেনেকৈ এটা হাই ষ্টেটাছত আছিল হাই পজিশনত আছিল সো তেওঁলোকে আগৰ সেই যোনটো তেওঁলোকৰ ষ্টেটাছ সেইটো তেওঁলোকে কি হেৰুৱাব লগা হৈছিল হয় না কাৰণ তেওঁলোকে যদিও সেই অভিজাত শ্ৰেণীটোৱে বা ৰজাঘৰীয়া লোকসকলে হওক বা সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলে হওক তেওঁলোকে যদিও সেই তাত অংশগ্ৰহণ কৰিব বিচাৰিছিল ব্ৰিটিছৰ বিভিন্ন কাম কাজত কিন্তু তেওঁলোকে কৰিব পৰা নাছিল কাৰণ তেওঁলোকে কি তেওঁলোক ইমানো আধুনিক শিক্ষাৰে শিক্ষিত নাছিল হয় না সেইটো কাৰণে কি হৈছে যে অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছ শাসন ব্যৱস্থাৰ লগত জড়িত হ'ব বিচাৰিছিল যদিও কি হ'ল তেওঁলোকে আধুনিক শিক্ষাৰে শিক্ষিত নাছিল সেই কাৰণে আগতে তেওঁলোকে যেনেকুৱা কৰ্মসংস্থাপন পাইছিল হয় না সম্ভ্ৰান্ত হিচাপে অভিজাত শ্ৰেণী হিচাপে সো ব্ৰিটিছ অহাৰ লগে লগে তেওঁলোকে সেই আগৰ যোনটো কৰ্মসংস্থাপন ৰজাৰ দিনত থকা হেতু হেৰুৱাব লগা হৈছিল আৰু তেওঁলোকো কি হৈ পৰিছিল তেওঁলোকো ব্ৰিটিছৰ বিৰোধী হৈ পৰিছিল তাৰ পিছত এতিয়া আমাৰ 4 নম্বৰ কাৰণ হিচাপে আছে চোৱা 1843 চনত অসমত ইংৰাজে ডাক প্ৰথাৰ বিলুপ্তি ঘটোৱাত ব্ৰাহ্মণ পুৰোহিত বা অন্যান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে তেওঁলোকৰ খাত পাম তথা কৃষি কাৰ্যত শাৰীৰিক শ্ৰম নিজেই কৰিব লগা হৈছিল যাৰ বাবে তেওঁলোকে সামাজিক প্ৰতিপত্তি আৰু মৰ্যাদা হেৰুৱাই নতুন শাসন ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল আগতে কি হৈছে যিসকল ৰজাঘৰীয়া লোক থাকে সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল থাকে হয় না তেওঁলোকৰ কি থাকে দাখি থাকে বা তেওঁলোকৰ লগোৱা লিক্স থাকে আৰু সেই লগোৱা লিক্সসকলে কি কৰি দিয়ে তেওঁলোকৰ বিভিন্ন ধৰণৰ কামবিলাক কৰি দিয়ে তেওঁলোকক কিন্তু যেতিয়া ইংৰাজ আহিলে আৰু ইংৰাজে কি কৰিলে 1843 চনত ডাক প্ৰথাৰ নিষিদ্ধকৰণ কৰিলে ডাক প্ৰথা বিলুপ্তি ঘটালে কিমান চনত 1843 চনত তেতিয়াই কি কৰিবলগীয়া হ'ল যিসকল পুৰোহিত হওক বা অন্যান্য অভিজাত শ্ৰেণী লোকসকল আছিল তেওঁলোকে কি কৰিলে তেওঁলোকেতো আগতে খেতি পথাৰত গৈ নিজে কাম নকৰে হয় না নিজৰ কামবিলাক নিজে নকৰে তেওঁলোকৰ কাৰণে যেহেতু তেওঁলোক অভিজাত শ্ৰেণীৰ লোক সম্ভ্ৰান্ত লোক বা ৰজাঘৰীয়া লোক তেওঁলোকক কাম কৰি দিবলৈ কি থাকে বিভিন্ন ধৰণৰ মানুহ থাকে সো সেই মানুহবিলাকে সেইবিলাক কাম কৰি দিয়ে কিন্তু ব্ৰিটিছ অহাৰ লগে লগে কি কৰিলে যে অসমত তেওঁলোকে 1843 চনত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কৰি দিলে আৰু সেই বিলুপ্তিকৰণ কৰাৰ লগে লগে কি হৈ গ'ল যে অভিজাত শ্ৰেণীৰ ব্যক্তিসকলেও নিজৰ কাম নিজে কৰিবলগীয়া হ'ল সো তেওঁলোকে যেটা খেতি পথাৰত গৈ নিজে কাম কৰিবলৈ ললে বা তেওঁলোকে এটা লাজ পালে মানে যে তেওঁলোকো সাধাৰণ প্ৰজাসকলৰ নিচিনাও তেওঁলোকে কি কৰিবলগীয়া হৈছে বা একেলগতে তেওঁলোকো খেতি পথাৰত গৈ কাম কৰিবলগীয়া হৈছে হয় নে সো তেওঁলোকে সেই কাৰণে মৰ্যাদা হেৰুৱাই মানে তেওঁলোকৰ আগতে যেটো তেওঁলোকৰ সামাজিক প্ৰতিপত্তি আছিল বা তেওঁলোকৰ যোনটো আগতে মৰ্যাদা আছে তেওঁলোকে হেতু কেনকা পালে যে হেতু তেওঁলোকে হেৰুৱাৰ অনুভৱ কৰিলে আৰু সেই কাৰণে কি হ'ল তেওঁলোকে যেটো ব্ৰিটিছৰ যোনটো নতুন শাসন ব্যৱস্থা আহিলে সেই নতুন শাসন ব্যৱস্থাৰ প্ৰতি তেওঁলোকো কি হৈ গ'ল অসন্তুষ্ট হৈ পৰিলে তাৰ পিছত চোৱা যে আসলতে এই 1843 চনত যে ডাক পথাৰ যে ইংৰাজে বিলুপ্তি সাধন কৰিলে হয় না কিন্তু সেই লগোৱা লিক্সসকলৰ বা ডাক হিচাপে যোনবিলাকে কাম কৰি আছিল সেইবিলাকৰ তেওঁলোকৰ ভালৰ কাৰণে এই ডাক পথাৰ বিলুপ্তি কৰা নাছিল তেওঁলোকে কিয় এই ডাক পথাৰটো বিলুপ্তি কৰিছিল যে ইংৰাজসকলে অসমত নতুনকৈ খোলা চাহ বাগিচাত বনোৱাৰ যোগান ধৰিবলৈহে অভিজাত শ্ৰেণী কবলৰ পৰা ডাকসকলক মুক্ত কৰিছিল তেওঁলোকৰ উন্নতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল হে এই বনোৱা শ্ৰেণীটো ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল কি হ'ল যেতিয়া ইংৰাজে অসমত যে নতুনকৈ খোলা চাহ বাগিচাত কি হ'ল যে তেওঁলোকে বনোৱাৰ যোগান ধৰিবলৈহে আসলে কি কৰিলে এই ডাক পথাটো নিষিদ্ধ কৰিলে হয় না কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো কাৰ্য তেওঁলোকে হাতত নলে সেই কাৰণে সেই বনোৱা শ্ৰেণীটো কি হৈ পৰিল ইংৰাজ শাসনৰ প্ৰতি অসন্তুষ্ট হৈ পৰিল তাৰ পিছত আমাৰ 6 নম্বৰ কাৰণ হিচাপে আছে চোৱা ব্ৰিটিছ চৰকাৰে ব্ৰাহ্মণ পুৰোহিতে পূৰ্বৰে পৰা ভোগ কৰি থকা নিষ্কৰ ভূমিসমূহ কাঢ়ি লৈছিল আৰু তাৰ ওপৰত খাজানা বহুৱাইছিল এতিয়া কি হৈ গ'ল যিসকল ব্ৰাহ্মণ পুৰোহিত আছে হয় না তেওঁলোকক ৰজাসকলে বা ৰজাঘৰীয়ে কি কৰে মানে তেওঁলোকক উপহাৰ হিচাপে হওক বা তেওঁলোকক কিছুমান মাটি বা ভূমি দান কৰে আৰু তাৰ বাবদ কি কৰে যে তেওঁলোকে তাত একো মানে তাৰ ওপৰত তেওঁলোকে একো কৰ নলগায় যোনসকল মানে ব্ৰাহ্মণ পুৰোহিত তেওঁলোকে উপহাৰ হিচাপে মাটি প্ৰদান কৰে কিন্তু ব্ৰিটিছ চৰকাৰে কি কৰিলে ব্ৰিটিছ চৰকাৰে ব্ৰাহ্মণ পুৰোহিতে পূৰ্বৰে পৰা ভোগ কৰি অহা যিসমূহ নিষ্কৰ ভূমি আছিল সেইবিলাক তেওঁলোকে কাঢ়ি লৈ ললে
আৰু কি কৰিলে সেই ভূমিবিলাকৰ ওপৰত তাৰ ওপৰত খাজানা বহুৱালে সেইকাৰণে তেওঁলোকো ব্ৰিটিছৰ প্ৰতি অসন্তুষ্ট হৈ পৰিলে সো আমি উপৰোক্ত যেতিয়া কাৰণকেইটা চালো তেতিয়া আমি কি দেখিলো যে সমাজৰ কৃষক শ্ৰেণীয়ে হওক অভিজাত শ্ৰেণীয়ে হওক ব্ৰাহ্মণ পুৰোহিতে হওক বনুৱা শ্ৰেণীয়ে হল হয়নে যে সকলো শ্ৰেণীৰ লোকে ব্ৰিটিছৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপত অসন্তুষ্ট হৈছিল আৰু হে কি কৈছে এই সমূহ কাৰণতে আমি দেখিলো যে সকলো শ্ৰেণীৰ জনসাধাৰণে অসমত কি ব্ৰিটিছৰ যিসমূহ কামকাজ চলিছিল ব্ৰিটিছৰ নতুন শাসন ব্যৱস্থাৰ প্ৰতি তেওঁলোকে অসন্তুষ্ট হৈ পৰিছিল মানে সকলো শ্ৰেণীৰ জনসাধাৰণে লাগিলে হেয়া কৃষকে হওক অভিজাত শ্ৰেণীৰ লোকসকলে হওক হয় মানে বেলেগ বেলেগ কাৰণত তেওঁলোকে কি ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিলে তাৰ পিছত চোৱা অসমত আমাৰ 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ কেনেকৈ পৰিছিলে এতিয়া আধুনিক ভাৰত বুৰঞ্জীৰ 1857 চন এক বিশেষভাৱে উল্লেখনীয় বছৰ চোৱা ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই সেই বছৰতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু ব্ৰিটিছ শাসনৰ ভেটি কপাই তুলিছিল কি কৰিছে যে 1857 চনৰ যেটো এটা বিদ্ৰোহ হৈছিল হয়নে সিপাহী বিদ্ৰোহ হিচাপে যেটো ক'ব পাৰি সেই বিদ্ৰোহটোত কোনে অংশগ্ৰহণ কৰিছিল আমাৰ ব্ৰিটিছ সৈন্যবাহিনীত থকা যিসকল ভাৰতীয় সৈন্য আছিল তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল সেই বিদ্ৰোহটোৰ সূচনা কৰিছিল আৰু ব্ৰিটিছ শাসনৰ ভেটি কপাই তুলিছিল তাৰ পাছত চোৱা এই যোনটো আমাৰ 1857 চনৰ সিপাহী বিদ্ৰোহ আছিল হেইটোৰ মূল নেতা হিচাপে কাক ক'ব পাৰি মংগল পাণ্ডে হয়নে তেওঁ কি কৰিছিল বন্দুকৰ গুলিয়েদি এজন ব্ৰিটিছ বিষয়া হত্যা কৰিছিল তাৰ পাছতে কি হৈ গ'ল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰি 1857 চনৰ 10 মে তাৰিখে মিৰাটত ভাৰতীয় সৈন্যই এলানি বিদ্ৰোহ ঘোষণা কৰিছিল কি হৈছে যে 1857 চনৰ 10 মে তাৰিখে মিৰাটত এই মিৰাটত কি হৈছে যিসকল ভাৰতীয় সৈন্য আছিল তেওঁলোকে কি কৰিছে এই 1857 চনৰ বিদ্ৰোহত এটা অগ্ৰণী ভূমিকা পালন কৰিছিল বা তাৰপৰে তেওঁলোকে এটা বৃহৎ বিদ্ৰোহৰ সূচনা কৰিছিল মিৰাটত থকা যিসকল ভাৰতীয় সৈন্য আছিল তেওঁলোকে ঠিক আছে আৰু এই যোনসকল ব্যক্তি আছিল এতিয়া আমি পাম তেওঁলোকে কি দিছিলে এই বিদ্ৰোহটোৰ নেতৃত্ব প্ৰদান কৰিছিল বা তেওঁলোক নেতা হিচাপে আছিল তেওঁলোক কোন কোন আছিল চোৱা মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ কানপুৰত নানা সাহেব তান্তিয়া টোপে ঝান্সী ৰাণী লক্ষ্মীবাই আদি এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ঠিক আছে তাৰ পিছত এতিয়া আহিব যে আমাৰ অসমত 1857 চনৰ বিদ্ৰোহত কেনেকৈ প্ৰভাৱ পৰিছিল বা কি কেনেকৈ আহিছিল তাৰ পিছত আহিলে 1857 চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন উফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল কিয়নো 1857 চনত আমাৰ যেটো এটা সৰ্ববৃহৎ বিদ্ৰোহৰ সূচনা হৈছিল সেই বিদ্ৰোহটোত কি হৈছিল আমাৰ বিশেষকৈ অসমৰ যিসকল অভিজাত শ্ৰেণীৰ লোক আছিল সেইসকলে এটা বিশেষ ভূমিকা পালন কৰিছিল কিয়নো কি কৰিছিল যে ব্ৰিটিছ শাসন যেতিয়া আহিছিল তেওঁলোকে কি হ'ল যে অভিজাত শ্ৰেণীটো আগৰ যোনটো তেওঁলোকৰ সামাজিক প্ৰতিপত্তি মৰ্যাদা হেতু তেওঁলোকে হেৰুৱাই পেলাব লগা হৈছিল আৰু সেই কাৰণে তেওঁলোক কি হৈ গৈছিল যে আগৰ যিসকল ৰজা মহাৰাজা দিনত তেওঁলোকে যেনেকুৱা এটা আৰম্ভপূৰ্ণ জীৱন যাপন কৰিছিল হয়নে যেনেকুৱা এটা প্ৰতিপত্তিশীল মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিছিল ব্ৰিটিছ শাসন অহাৰ ফলত হেতু তেওঁলোকে হেৰুৱাই পেলাইছিল সেই কাৰণে তেওঁলোকে কি কৰি আছিল যে ব্ৰিটিছ শাসনটো উফৰাই তেওঁলোকে পুনৰ মানে যাতে আমাৰ আহোম ৰাজতন্ত্ৰটো পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে মানে পৰিকল্পনা কৰি আছিল সেই কাৰণে কি কৰিছিল যে তেওঁলোকক এটা সুযোগ প্ৰদান কৰিছিল কোনে এই 1857 চনৰ বিদ্ৰোহে যাতে তেওঁলোকে কি কৰিব পাৰে এই অভিজাত শ্ৰেণীটোৱে কি কৰিব পাৰে কৈছে যাতে কি ব্ৰিটিছ শাসন উফৰাই পুৰণি আগৰ যোনটো ৰাজতন্ত্ৰ পদ্ধতি আছিল হেতু যাতে আকৌ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে এটা সোণালী সুযোগ প্ৰদান কৰিছিল অসমত এই বিদ্ৰোহত বিশেষকৈ কৃষক আৰু সিপাহীসকলে অংশগ্ৰহণ কৰিছিল এতিয়া অসমত কোনে বিশেষকৈ এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল কৃষক আৰু যোনসকল সিপাহী আছিল সেইসকলে বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ব্ৰিটিছ বিৰুদ্ধে থকা ভাৰতীয় সেনাসকলৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি সৃষ্টি হৈছিল ঠিক আছে তাৰ পিছত চোৱা যে সেই সময়ত অসমত ইংৰাজ সৈন্যৰ দুটা ৰেজিমেন্ট আছিল ইংৰাজ সৈন্য কেটা ৰেজিমেন্ট আছিল সেই সময়ত অসমত দুটা ঠিক আছে এটা চোৱা এটা আছিল ডিব্ৰুগড়ৰ প্ৰথম আসাম লাইট ইনফেন্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেন্ট্ৰি এই দুটাই কি আছিল ডিব্ৰুগড়ৰ প্ৰথম আসাম লাইট ইনফেন্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেন্ট্ৰি এইকেইটা অসমত প্ৰধানকৈ ইংৰাজ সৈন্যৰ দুটা ৰেজিমেন্ট আছিল ঠিক আছে প্ৰথম অৱস্থাত এই ৰেজিমেন্ট কেইটা সৈন্যসকলে কি
ইমানকৈ মানে বিদ্ৰোহত মানে তেওঁলোকে কি উঠি পৰি লগা নাছিলে বা অংশগ্ৰহণ কৰা নাছিলে কিন্তু যেতিয়া এই ৰেজিমেণ্টৰ সৈন্যসকলে গম পালে যে বিহাৰত যেতিয়া চিপাহী বিদ্ৰোহৰ তেওঁলোকে খবৰ পালে তেন্তে এই সৈন্যবাহিনী এই ৰেজিমেণ্ট দুটা সৈন্যৰ মাজতো তেওঁলোকৰ কাৰণে কি আহিলে যে ব্ৰিটিছ বিৰোধী কিছুমান অসন্তুষ্টি তেওঁলোকৰ মাজতো দেখা দিলে ঠিক আছে এটো আছিল কি 1857 চনৰ অসমত বিদ্ৰোহৰ প্ৰভাৱ এতিয়া সোয়া আহিলে মনিৰাম দেৱানৰ বিদ্ৰোহ বা আমাৰ এজন মূল কাণ্ডাৰী হিচাপে হয় না মূল নেতৃত্ব প্ৰদান কৰা অসমৰ ব্যক্তি হিচাপে মনিৰাম দেৱানে কেনেকৈ এই বিদ্ৰোহটো আগবঢ়াই নিব বিচাৰিছিল বা 1857 চনৰ বিদ্ৰোহত তেওঁ কেনেকৈ নেতৃত্ব প্ৰদান কৰিবলৈ লৈছিল সেই কাৰণে আমি এটা পাইছো সা মনিৰাম দেৱানৰ বিদ্ৰোহ মানে তেওঁ এই অসমত এই বিদ্ৰোহটোৰ এজন মূল কাণ্ডাৰী আছিল কোন এই মনিৰাম দেৱান এই মনিৰাম দেৱানে প্ৰথমতে কি আছিলে যে তেওঁ এজন ব্ৰিটিছৰ বিষয়া হিচাপে কাম কৰিছিল হয় না পিছত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে কিছুমান অসন্তুষ্টি বাবে তেওঁ আকৌ পুনৰ মানে আহোমৰ ৰাষ্ট্ৰটো প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ আৰম্ভ কৰিছিল সো এতিয়া আছে যিসকলে সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণী কিছু লোক এতিয়া আগতে কৈছে হয় না যে অভিজাত শ্ৰেণী লোকসকলে কি কৰিছিল যে ব্ৰিটিছৰ বিৰুদ্ধে কি অসন্তুষ্টি প্ৰকাশ কৰিছিল তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাষ্ট্ৰন্ত পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল তেওঁলোকে কি অভিজাত শ্ৰেণীৰ যিসকল লোক আছিল বা সম্ভ্ৰান্ত ঘৰৰ যিসকল লোক আছিল তেওঁলোকে কি ব্ৰিটিছৰ যেটো শাসন ব্যৱস্থা আছিল হয় না তেওঁলোকে হেতুৰ প্ৰতি অসন্তুষ্ট হৈছিল আৰু সেই অসন্তুষ্ট হৈ তেওঁলোকে কি যে 1857 চনত এই বিদ্ৰোহত তেওঁলোকে এটা সুযোগ হিচাপে গ্ৰহণ কৰি তেওঁলোকে কি আগৰ আকৌ পুৰণি তেওঁলোকৰ যোনটো আহোমৰ ৰাষ্ট্ৰৰ ব্যৱস্থা আছিল হেতুলে উভতি যাবলৈ বিচাৰিছিল আৰু সেই কাৰণে কি কৰিছিল যে তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰাই পেলোৱাৰ লগতে প্ৰাক্তন যিজন আহোম ৰজা পুৰন্দৰ সিংহৰ আছিল তেওঁৰ নাতি কন্দৰপেশ্বৰ সিংহক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰি মানে পুনৰ আকৌ আহোম ৰাষ্ট্ৰন্তৰ প্ৰতিষ্ঠা কৰা তেওঁলোকে সপোন দেখিছিল ঠিক আছে আৰু এই যেহেতু সমগ্ৰ পৰিকল্পনাটো আছিল যে আমি কি কৰিম যে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰাম আকৌ আহোম ৰাষ্ট্ৰন্তৰ পুনৰ প্ৰতিষ্ঠা কৰিম হয় না যে কন্দৰপেশ্বৰ সিংহক ৰজা হিচাপে সিংহাসনত প্ৰতিষ্ঠা কৰিম এই সমগ্ৰ পৰিকল্পনাটোৰ মূলতে কোন আছিল মনিৰাম বৰভাণ্ডাৰ বৰুৱা তেওঁ সম্পূৰ্ণ নামটো এটো মনিৰাম বৰভাণ্ডাৰ বৰুৱা যাক আমি কি জনপ্ৰিয় আছিল তেওঁ কি হিচাপে মনিৰাম দেৱান হিচাপে সো এই অভিজাত শ্ৰেণীৰ লোকসকলে যে এই গোটেই পৰিকল্পনাটো যে কৰিছিল ব্ৰিটিছৰ উফৰাই পুনৰ ৰাষ্ট্ৰন্তৰ প্ৰতিষ্ঠা কৰিব আহোম ৰাষ্ট্ৰন্তৰ হয়নে সেই পৰিকল্পনাটো মূলতে যিজন মূল মানুহ আছিল হেজন আছিল মনিৰাম বৰভাণ্ডাৰ বৰুৱা যি কি হিচাপে জনপ্ৰিয় মনিৰাম দেৱান হিচাপে আমি পাইছিল হয় না 10 মে তাৰিখে 1857 চনৰ 10 মেত কি হৈছিল যেতিয়া মানে মিৰাটত কি তাত থকা মিৰাটৰ যি ভাৰতীয় সৈন্যসকলে কি কৰিছিল বিদ্ৰোহৰ সূচনা কৰিছিল আৰু সেই 1857 চনত যেতিয়া মিৰাটত বিদ্ৰোহৰ তেওঁ ঘোষণা কৰিছিল তেতিয়া কি আছিল যে মনিৰাম দেৱান আমাৰ কোড আছিল মনিৰাম দেৱানে মানে হেতু টাইমত কোড আছিল কলিকতাত বাহৰ পাতি আছিল তেওঁ কলিকতাত গৈ আছিলগে যেতিয়া মানে হে মিৰাটত চিপাহী বিদ্ৰোহৰ ঘোষণা কৰিছিল ভাৰতীয় সৈন্যসকলে এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশ আহোম ৰাষ্ট্ৰন্তৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেশ কৰিবলৈ গৈছিল তেওঁ কি কৰিছে তেওঁ মানে এটো চেষ্টা কৰিয়ে আছিল যে যাতে কি হয় আহোম ৰাষ্ট্ৰন্ত্ৰটো মানে পুনৰ প্ৰতিষ্ঠা হয় না সেইকাৰণে তেওঁ কলিকতালৈ কিয় গৈছিল মানে এখন আৰ্জি পেশ কৰিবলৈ গৈছিল ব্ৰিটিছ চৰকাৰ কি বুলি যাতে কি হৈ যায় যে আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ মানে কিছু অংশত কি লাগে যে আহোম ৰাষ্ট্ৰন্ত্ৰ যাতে প্ৰতিষ্ঠা কৰিব পাৰে হেতু উদ্দেশ্য আগৰ ৰাখি মানে এখন আৰ্জি লৈ পিনি তেওঁ ব্ৰিটিছৰ ওচৰলৈ গৈছিল আৰু সেই কাৰণে তেওঁ হেতু সময়ত ক'ত আছিল কলিকতাত আছিল ঠিক আছে কলিকতাত কি হল সোয়া কলিকতাত মনিৰাম দেৱানে মধু মল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদুৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু কলিকতাত গৈ মনিৰাম দেৱানে কাক লগ পালে এজন বাঙালী মুক্তিয়াৰ লগ পালে মধু মল্লিক এটা বাঙালী মুক্তিয়াৰ হে বাঙালী যিজন মুক্তিয়াৰ আছিল মুক্তিয়াৰ মানে কি যিজনে মানে কি ৰাজহ ব্যৱস্থা বা মাটিবাৰী হে কেছবু চাই ঠিক আছে
সো সেই বাঙালী মুক্তিয়াৰজনৰ লগ লাগি কি কৰিলে তেওঁ এটা মানে ষড়যন্ত্ৰ ৰচিলে যে আমি কি কৰিম যাতে অসমৰ পৰা যাতে ইংৰাজক খেদি আকৌ যাতে পুনৰ আমি ৰাজতন্ত্ৰটো প্ৰতিষ্ঠা কৰিব পাৰো তাৰ কাৰণে তেওঁ সেই বাঙালী মুক্তিয়াৰ মধু মল্লিকৰ লগ লাগি মানে কলকাতাতে তেওঁ এটা ষড়যন্ত্ৰ ৰচনা কৰিলে ঠিক আছে আৰু কি হল যে যিসকল আৰু অভিজাত শ্ৰেণীৰ লোকসকল আছিল এই সকল সব বাহাদুৰ গাঁওবুঢ়া ফৰমুদ আলী পিয়লি বৰুৱা দুতিৰাম বৰুৱা মায়াৰাম নাজি এই অসমৰ যিসকল অভিজাত শ্ৰেণী কিছু লোক আছিল সেই লোকসকলক কি মণিৰাম দেৱানে যেটো আহ্বান জনাইছিলে সেই আহ্বানটোৰ প্ৰতি এই অভিজাত শ্ৰেণী যিসকল লোক আছিল সেই লোকসকলক কি মানে মণিৰাম দেৱানক সহাৰি জনাইছিলে কাৰণ সেই অভিজাত শ্ৰেণীৰ লোকসকলক কি বিচাৰিছিলে যে আহোম ৰাজতন্ত্ৰটো পুনৰ উভতি অহাটো তেওঁলোকে বিচাৰি আছিল হয়নে এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দপেশৰ সিংহৰ অধীনত অসমৰ সিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে কি কৰিব অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব সো তেওঁলোকে এইটো ঠিক কৰি ললে যে কি কৰিব যে আহোম কোঁৱৰ তেওঁলোকে কাক ৰাজসিংহাসনত বহুৱাম বুলি ভাবিছিলে কন্দপেশৰ সিংহক হয়নে সেই কন্দপেশৰ সিংহই কি কৰিব তেওঁ অধীনত থাকি অসমৰ যিসকল সিপাহী আছে সেই সিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱান যিহেতু কলিকতাত আছে তেওঁ কলিকতাৰ পৰা অস্ত্ৰ শস্ত্ৰ লৈ আহি মানে যোগান ধৰিবহি যাতে এই বিদ্ৰোহটো তেওঁলোকে চলাই নিব পাৰে মানে সেই কথা বতৰাবোৰ তেওঁলোকে পাতি আছে কি হল কিন্তু কি হৈ গল চোৱা তেওঁলোকে সেই কথা বতৰাবোৰ পাতি আছিলে হয়নে যে এনেকে আহিব কন্দপেশৰ সিংহ অধীনত অসমৰ সিপাহীসকলে বিদ্ৰোহ কৰিব তাৰ পিছত মণিৰাম দেৱানে যেহেতু কলিকতাৰ পৰাই এইবিলাক প্লেন বিলাক তাৰ পৰাই তেওঁ কৈ আছে হয়নে তেওঁ অস্ত্ৰ শস্ত্ৰসহ যোগান ধৰিব তেওঁ চিঠি পত্ৰ যোগেদি এই খবৰবোৰ মানে অসমলৈ পঠিয়াই আছে বা এইবিলাক কথা বতৰা তেওঁ সেই অভিজাত শ্ৰেণীৰ লোকসকলৰ লগত পাতি আছে কিন্তু কি হল ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ উমান 1857 চনৰ আগষ্ট মাহৰ মাজভাগতে পাইছিল কি হৈ গল যে ইংৰাজ চৰকাৰে যে তেওঁলোকৰ বিৰুদ্ধে যে এনেকুৱা ষড়যন্ত্ৰ যে ৰচি আছে হয় না তেওঁলোকে যে এনেকুৱা তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা বিদ্ৰোহ সূচনা কৰিবলৈ গৈ আছে সেই ষড়যন্ত্ৰটো উমান ইংৰাজ চৰকাৰে মানে আগষ্ট মাহৰ মাজভাগতে গম পাই গল 1857 চনৰ তাৰ পিছত কি কৈছে যে সেই অনুযায়ী বিদ্ৰোহীসকলক দমন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল চিফ কমিশনাৰ জেনকিন্সে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ প্ৰশিক্ষিত ইউৰোপিয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰে অনুৰোধ কৰিছিল কি হৈ গল ইংৰাজ চৰকাৰে গম পাই গল যে আমাৰ বিৰুদ্ধে নকাটা বৃহৎ ষড়যন্ত্ৰ ৰচা হৈছে হয়নে সেইকাৰণে তেওঁলোকে কি কৰে তেওঁলোকৰ প্ৰতিৰক্ষাৰ বাবে মানে তেওঁলোকে প্ৰস্তুতিটো সম্পূৰ্ণ কৰি তুলিলে তাৰ পিছত তেওঁলোকে কি বংগদেশৰ পৰা এটা প্ৰশিক্ষিত ইউৰোপিয়ান সৈন্য এটা ফৌজ মানে অসমলৈ পঠিয়াই দিব কলে যাতে কি বিদ্ৰোহটো যাতে তেওঁলোকে দমন কৰি দিব পাৰে হয়নে মানে কলে যে কি আমাৰ কাৰণে অসমত এনেকুৱা এটা বৃহৎ পৰিকল্পনা হৈছে এটা ষড়যন্ত্ৰ হৈছে সেই কাৰণে কি তে অনুৰোধ কৰিলে কি যে বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপিয়ান সৈন্য এটা ফৌজ যাতে পঠিয়াই দিয়ে তাৰ কাৰণে জেনকিন্সে কি কৰিলে চৰকাৰক অনুৰোধ কৰিলে ঠিক আছে তাৰ পিছত চোৱা 1857 চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কোন আছিল কেপ্টেইন হলৰয়দে কি হৈ গল মণিৰাম দেৱানে লিখা বহু কেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয় য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ উল্লেখ আছিল এতিয়া যেহেতু মণিৰাম দেৱানে কিহৰ জৰিয়তে তেওঁটো কলিকতাতহে আছিল হয়নে কলিকতাৰ পৰা তেওঁ চিঠি পত্ৰৰ যোগেদিহে যে ইংৰাজৰ বিৰুদ্ধে আমি এইটো কৰিম এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচি আছিল হয়নে চিঠি পত্ৰ আদান প্ৰদানৰ যোগেদি অসমৰ যিসকল লোক আছিল তেওঁলোকৰ লগত কথা পাতি আছিল কিন্তু সেই শিৱসাগৰৰ যেটা প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হলৰয়দে কি কৰিলে যে বহু কেইখন চিঠি মানে তেওঁ ধৰা পেলালে আৰু সেই চিঠি কেইখন যেতিয়া ধৰা পেলালে আৰু তাত গম পাই গল যে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা এটা বৃহৎ ষড়যন্ত্ৰ মানে ৰচি আছে সেই কাৰণে কি হল কেপ্টেইন হলৰয়ডৰ আহ্বানত কেপ্টেইন লৰ্ডাক এটি ব্ৰিটিছ ফৌজৰ হৈতে যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰৰ 7 তাৰিখে কি কৰিলে কন্দপেশৰ সিংহক আটক কৰে আৰু আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়াই ক'ত ৰখা হয় আলিপুৰ জেলত বন্দী কৰি ৰখা হয় তেওঁ কি হল তেওঁ যেহেতু ষড়যন্ত্ৰ কৰা চিঠিসমূহ ধৰা পেলাবলৈ সক্ষম হল হয়নে তাৰ পিছতে কি কৰিলে সেই কাৰণে কেপ্টেইন হলৰয়ডৰ আহ্বান ক্ৰমে কেপ্টেইন লৰ্ডাৰ আহি গল এটা ব্ৰিটিছ ফৌজ লৈ পিনি যোৰহাটলৈ আহি গল আৰু যোৰহাটলৈ আহি কি কৰিলে যে যোনজন তেওঁলোকে ৰজা পাতিম বুলি ভাবি আছিল কন্দপেশৰ সিংহক তেওঁক আটক কৰিলে আৰু তাৰ পিছত কি কৰিলে আলিপুৰ জেলত মানে সেই কন্দপেশৰ সিংহক বন্দী কৰি ৰাখিলে
তাৰ পিছত কন্দৰ্পেশ্বৰ সিংহ গ্ৰেপ্তাৰ পিছতে কলিকতাত কি কৰিলে মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয় মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কি আছিল মূল নায়ক আছিল হয়নে তেওঁক আলিপুৰ জেইলত প্ৰায় আঢ়ৈ মাহ ৰখা হয় আৰু ডিসেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয় প্ৰথমতে কাক যাৰ আন্ডাৰত তেওঁ মানে সৈন্যসকলে এই বিদ্ৰোহটো সূচনা কৰিব বুলি কৈছিল হয়নে সেইজন আহোমকৰক প্ৰথমতে গ্ৰেপ্তাৰ কৰিলে কন্দৰ্পেশ্বৰ সিংহ তাৰ পিছত কাক গ্ৰেপ্তাৰ কৰিলে এই যোনটো ষড়যন্ত্ৰটো যোনজন মূল নায়ক আছিল মণিৰাম দেৱান তেওঁ বন্দী কৰিলে তাৰ পিছত তেওঁক আলিপুৰ জেইলত প্ৰায় আঢ়ৈ মাহ ৰখা হয় তাৰ পিছত আকৌ কলে লৈ গল যোৰহাটলৈ লৈ গল তাৰ পিছত চোৱা কেপ্টেইন হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱা কি কৰিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক দুইজনকে ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে এতিয়া কেপ্টেইন হলৰয়ডে বিচাৰপীঠৰ দ্বাৰা কি কৰিলে যে দুইজনে যেহেতু ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল হয়নে দুইজনকে কি কৰি দিলে কি কৰিলে তেওঁলোকৰ মানে এতিয়া ফাঁচী হ'ব ফাঁচীৰ হুকুম জাৰি কৰি দিলে সেই অনুযায়ী 1858 চনৰ 26 ফেব্ৰুৱাৰীত চোৱা কিমান চনত হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰী দুইজনকে ফাঁচী দিয়া হয় মণিৰাম দেৱান আৰু পিয়লি বৰুৱা কিলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে ব্ৰিটিছে তেওঁলোকক ফাঁচী হুকুম জাৰি কৰিলে আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীত এই দুইজনকে কি কৰিলে ফাঁচী দিয়া হয় হয়নে তেওঁলোকে কি কৰিলে যে আমাৰ দেশৰ কাৰণে কি প্ৰাণ আহুতি বা প্ৰাণ ত্যাগ দিব লগা হল তাৰ পিছত যোনসকল আৰু নেতাই তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছিল যোনসকল লোকে মণিৰাম বৰুৱা মধু মল্লিক কমলা বৰুৱা দুতিৰাম বৰুৱা মায়াৰা নাজিৰ আদি ষড়যন্ত্ৰত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় বাহাদুৰ গাঁওবুঢ়া আৰু শেখ ফৰমুদ আলীক আকৌ কি কৰিলে যে আন্দামানলৈ প্ৰেৰণ কৰি দিলে আৰু তেওঁলোকৰ যিসমূহ সা সম্পত্তি আছিল সেই সকলো সম্পত্তি কোনে লৈলে ব্ৰিটিছে লৈ ললে ঠিক আছে সো এনেকে কি কৰিলে এই গুটেই তেওঁলোকে যেটো বিদ্ৰোহৰ সূচনা কৰিছিল এই বিদ্ৰোহটো কি কৰিলে ইংৰাজ চৰকাৰে দমন কৰি দিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱা কি কৰিলে ফাঁচী দি দিলে হয় না ফাঁচী দিয়াৰ পিছত বাকি যিসকল নেতা আছে সেই সকলোকে কি কৰিলে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে বা কিছুমানক তেওঁলোকে জেলত প্ৰেৰণ কৰিলে তাৰ পিছত চোৱা যিসকল সিপাহী এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল তেওঁলোককো শাস্তি প্ৰদান কৰা হৈছিল উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু সিপাহী যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে গোলাঘাটৰ কিছু সংখ্যক সিপাহীক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয় এইদৰে কি যিসকল সিপাহী আছিল সেই সকলকো কি কৰিলে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আৰু কিছুমানক কি নিজৰ যিসমূহ দায়িত্ব দিয়া আছিল সেই দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দি দিলে আহোমকৰ কন্দৰ্পেশ্বৰ সিংহ যেহেতু নাবালক আছিল হয় না তেওঁ যেহেতু 18 বছৰ তলৰ আছিল সেই কাৰণে তেওঁ কি কৰিলে বৰ্ধমানত বিশেষ জেলত 1860 চনৰ ডিসেম্বৰ মাহলৈকে ৰখা হয় তাৰ পিছত কি হ'ল পিছত তেওঁ গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয় পিছত তেওঁ মানে ব্ৰিটিছ চৰকাৰৰ অনুমতি লৈ আকৌ গুৱাহাটীলৈ গুচি আহিলে প্ৰথমতে তেওঁ কি বৰ্ধমানৰ বিশেষ জেলত ৰাখিলে কন্দৰ্পেশ্বৰ সিংহ কি আছিল যেহেতু নাবালক আছিল তাৰ পিছত তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটীতে বসতি কৰিবলৈ লয় কিন্তু যোৰহাটলৈ ঘূৰি যোৱাৰ অনুমতি তেওঁক ব্ৰিটিছ চৰকাৰে নিদিলে তেওঁ গুৱাহাটীতে থাকিব লাগিব বুলি ক'লে তাৰ পিছত তেওঁ 1863 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ 500 টকাৰ পেনশন ব্ৰিটিছ চৰকাৰৰ পৰা লাভ কৰিবলৈ ধৰিলে ঠিক আছে তাৰ পিছত চোৱা মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰৰ পিছত 1858 চনৰ দুতিৰাম বৰুৱা শেখ ফৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া আদি বিদ্ৰোহৰ সহযোগী সকলক আন্দামানৰ পৰা অসমলৈ আহিবলৈ অনুমতি দিয়া হয় ইংলেণ্ডৰ কুইন যেতিয়া মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰৰ পিছত 1858 চনত কি হৈ গ'ল যে এই সকল লোকক আকৌ কি কৰিলে যে আন্দামানৰ পৰা অসমলৈ ঘূৰি আহিবলৈ আকৌ অনুমতি প্ৰদান কৰিলে এইদৰে কি হৈ গ'ল যে ব্ৰিটিছক উপৰাই আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে 1857 চনত মণিৰাম দেৱানে কৰা চেষ্টাৰ বিফল পৰিণতি ঘটে 1857 চনত মণিৰাম দেৱান আৰু তেওঁ যিসকল সহযোগী হয় না যে আকৌ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে যোনটো এটা পদক্ষেপ হাতত লৈছিল যি ষড়যন্ত্ৰ কৰিছিল সেই কথাৰ উমান ব্ৰিটিছ চৰকাৰে পাই গ'ল আৰু এই বিদ্ৰোহটো তেওঁলোকে কি কৰিলে দমন কৰি দিবলৈ সক্ষম হ'ল সেইকাৰণে তেওঁলোকৰ সপোন কি নহল বাস্তৱত পৰিণত নহল ঠিক আছে
তাৰপিছত চোৱা যে অসমত যিটো মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনত বিদ্ৰোহ হৈছিলে হয়নে সেই বিদ্ৰোহটো ইংৰাজে কি কৰিছিলে যে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিলে এতিয়া এই বিদ্ৰোহটো যে বিফল হ'ল তাৰ অন্তৰালত বিভিন্ন ধৰণৰ কাৰণ আছে কিয় এই বিদ্ৰোহটো এটা সুসংগঠিত ৰূপত মানে আগবঢ়াই নিব নোৱাৰিলে বা কিয় এই বিদ্ৰোহটো কি যে ব্ৰিটিছে দমন কৰিব পাৰিলে তাৰ অন্তৰালত বিভিন্ন ধৰণৰ কাৰণ আছে আৰু এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় চাবা অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ এটা প্ৰথমতে কি হৈ গ'ল অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল নগাঁও কামৰূপ আৰু গুৱাহাটীত বিশেষ সমৰ্থন লাভ কৰা নাছিল এটা আন্দোলন হ'বলৈ হলে কি লাগিব বা এটা বিদ্ৰোহ সূচনা হ'বলৈ হলে আমাক কি লাগিব এটা গণভিত্তিক আন্দোলন হ'বলৈ হলে মানে বিভিন্ন শ্ৰেণী সকলো জনসাধাৰণ সৰ্ববৃহৎ জনসাধাৰণৰ নেতৃত্ব প্ৰদান কৰি বা সকলো সৰ্বসাধাৰণ জনতা একেলগতে ওলাই আহিলে কি হয় যে বিদ্ৰোহটো ভালদৰে কাৰ্যত পৰিণত হয় কিন্তু মণিৰাম দেৱানে যোনটো বিদ্ৰোহৰ সূচনা কৰিছিলে সেই বিদ্ৰোহীসকলৰ সংখ্যা কি আছিলে মানে সংখ্যাত অতি তাকৰীয়া আছিলে এই বিদ্ৰোহটো মণিৰাম দেৱানৰ সমৰ্থকসকল অকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিলে মানে অসমৰ বেলেগ বেলেগ ঠাইলৈ যেনেকৈ নগাঁও কামৰূপ আৰু গুৱাহাটীত এই বিদ্ৰোহটোক মানে তাৰ লোকসকলে বিশেষ তাৰ পৰা মানে তেওঁলোকে সমৰ্থন লাভ কৰা নাছিলে অকল যোৰহাট আৰু শিৱসাগৰতে এই বিদ্ৰোহটো সীমাবদ্ধ আছিলে সেইকাৰণে এইটো এটা অন্যতম কাৰণ কি অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ ঠিক আছে তাৰপিছত দিছে যে দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল এতিয়া কি হৈ গ'ল যে বিদ্ৰোহৰ যিসকল নেতাসকল আছিল তেওঁলোকে কি কৰিছিলে যে সময়ত তেওঁলোকে যোনবিলাক প্লেন বনাইছিলে সেইটো তেওঁলোকে কি নকৰিলে তেওঁলোকে সময়ত কাৰ্যকৰী নকৰিলে তাৰ কাৰণে ব্ৰিটিছে কি পালে যে তেওঁলোকে নিজৰ সুৰক্ষাৰ কাৰণে বহুত সময় পালে হয় নাই কাৰণ তেওঁলোকে মানে সময় জ্ঞান নাছিল তেওঁলোকে মানে চিঠি কি কৰিলে যে তেওঁলোকে মানে এটা মানে সময়ৰ ভিতৰত সেই বিদ্ৰোহটো তেওঁলোকে আৰম্ভ কৰি দিব লাগিছে তেওঁলোকে কিন্তু কথা বতৰা পাতি আছিলে আৰু তেওঁলোকে কি প্ৰতিপক্ষক তেওঁলোকে কি দুৰ্বল বুলি ভাবিলে যে এনেকুৱা ধৰণৰ অৱস্থা হয় না আমি ইয়াৰ পৰা প্ৰমাণ পোৱা যায় সেইকাৰণে কি কৰিছিলে যে দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ তেওঁলোকৰ কি নাছিলে যে সময় জ্ঞান নাছিলে তেওঁলোকে মানে তেওঁলোকৰ যিটো প্ৰস্তুতি হেতু তেওঁলোকে সম্পূৰ্ণ কৰিও তুলিছিলে কিন্তু তাক মানে তেওঁলোকে কাৰ্যকৰী কৰা নাছিলে সেইকাৰণে ব্ৰিটিছে সেই তেওঁলোকৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণে যথেষ্ট সময় পাইছিলে সো এইটো এটা কাৰণ আছিলে অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ তাৰ পিছত কৈছে যে তৃতীয়তে বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু যোজন দূৰত আছিল কি হ'ল যে তেতিয়া কলিকতা অসমৰ পৰা মানে তেতিয়া সময়ত মানে বহুত দূৰ আৰু হয় নাই যে পটককে অহা যোৱা কৰিব নোৱাৰে যিহেতু তেওঁ ক'ৰ পৰা নেতৃত্ব দি আছে কলিকতাৰ পৰা চিঠি পত্ৰৰ যোগেদি দি আছিলে হয় নাই তেওঁৱে মূল নেতা আৰু তেওঁ ইমান দূৰত আছিলে সেইকাৰণে তেওঁ দিয়া চিঠি পত্ৰসমূহ যিহেতু ধৰা মানে চিঠি পত্ৰৰ সকলোবিলাক কথা কেনেকৈ কি ষড়যন্ত্ৰ কৰিবলৈ সকলোবিলাক লিখি দিছিলে সেইকাৰণে ইংৰাজে কি কৰিছিলে সেই ষড়যন্ত্ৰবিলাক তেওঁলোকে চিঠিত ধৰা পেলাবলৈ সক্ষম হৈছিল আৰু বিদ্ৰোহটো দমন কৰি দিছিলে যিহেতু মণিৰাম দেৱান সেই সময়ত বিদ্ৰোহস্থলীৰ পৰা যিহেতু অসমত বিদ্ৰোহটো হ'ব হয়নে তেওঁটো কলিকতাৰ পৰা সেইসমূহ ষড়যন্ত্ৰৰ প্লেন বনাই আছে সেইটো কাৰণে কি হৈছে সেইটো এটা অন্যতম কাৰণ বিদ্ৰোহটোৰ বিফলতাৰ তাৰপিছত কি কৈছে চোৱা চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণী মানুহকে বিদ্ৰোহত সক্ৰিয়ভাৱে জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল এতিয়া কি হৈছে যে সমাজৰ যেহেতু অকল অভিজাত শ্ৰেণীৰ লোকসকলেহে এই বিদ্ৰোহটোত তেওঁলোকে কি কৰিছিলে যে সমৰ্থন আগবঢ়াইছিলে হয়নে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে যাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাব লাগে হেতুত মানে তেওঁলোকে বিশেষ ভূমিকা লোৱা নাছিলে মণিৰাম দেৱান হওক বা তেওঁৰ সহযোগীসকল হওক তাৰ পিছত পঞ্চমতে কৈছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল এতিয়া তেওঁলোকে যিবিলাক কাৰ্যপন্থা লৈছিল সেইবিলাক কি হ'ল তেওঁলোকে যিবিলাক ব্ৰিটিছৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰি যিটো বিদ্ৰোহ তেওঁলোকে চলাবলৈ গৈছিলে হয়নে তাৰ যিসমূহ গোপন কথা আছিল সেই গোপন কথাবিলাক তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে সেই গোপনীয়তাটো সেইকাৰণে তেওঁলোকে কৰা ষড়যন্ত্ৰ সকলোবিলাক চিঠি লিখিয়ে দিছিলে সো সেই ষড়যন্ত্ৰবিলাকৰ উমান ব্ৰিটিছ চৰকাৰে ব্ৰিটিছে পাই গ'ল আৰু ব্ৰিটিছে কি কৰিলে সেইকাৰণে
বিদ্যুৎটো নিৰ্মূল কৰা তেওঁলোক সফল হৈ গ'ল তাৰ পিছত ষষ্ঠতে কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰ যোগান পোৱা নাছিল কাৰণ এই সময়ত তেওঁলোকৰ ওচৰত কি পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ নাছিল মণিৰাম দেৱানে কি কলিকতাৰ পৰা আহি তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ দিমহি বুলিহে কৈছিলে হয়নে কাৰণ তেওঁটো কলিকতাত তেতিয়া বাহৰ পাতি আছিলে সো সেই বিদ্যুৎটো চলাই নিবৰ কাৰণে তেওঁলোকৰ মানে সেই বিদ্ৰোহীসকলৰ হাতত মানে পৰ্যাপ্ত মানে কি নাছিলে অস্ত্ৰ-শস্ত্ৰসমূহ নাছিলে তাৰ পিছত একেবাৰে হেখত আমি বিফলতাৰ কাৰণ হিচাপে পাইছো সোৱা ভাৰতবৰ্ষ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই সক্ৰিয় হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল এতিয়া কি হৈ যায় যে ভাৰতৰ বিভিন্ন স্থানত ব্ৰিটিছৰ সৈন্যবাহিনী থকা ভাৰতীয় সৈন্যই কি কৰিছিলে এই যেটো বিদ্ৰোহ সেই বিদ্ৰোহটো তেওঁলোকে কি চলাই নিছিলে হয় না বা তেওঁলোকে ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিলে বা ব্ৰিটিছৰ ভেটি তেওঁলোকে দুৰ্বল কৰি তুলিছিলে কিন্তু অসমত যিসকল সৈন্য আছিলে তেওঁলোকে কি ভাৰতীয় সৈন্যৰ নিচিনাকৈ তেওঁলোকে কি কৰা নাছিলে ইয়াত অংশগ্ৰহণ কৰা নাছিলে সো 1857 চনত অসমত যেটো হেকাৰণে বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহটো এইকেইটা কাৰণতে বা মণিৰাম দেৱানৰ নেতৃত্বত যোনটো বিদ্ৰোহ আৰম্ভ হৈছিলে সেই বিদ্ৰোহৰ এইকেইটা কি আছিলে এইকেইটা আছিলে বিফল হোৱাৰ কাৰণ কেইটা এতিয়া চোৱা অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব এতিয়া 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল এতিয়া 1857 চনত যেটো এটা বৃহৎ বিদ্ৰোহৰ সূচনা হৈছিল হয়নে সেই বিদ্ৰোহটো কি কৰিছিলে যে চৰকাৰে কঠোৰ হাতেৰে যদিও দমন কৰিছিলে অসমে কি কৰিছিলে যে অসমে প্ৰথমবাৰৰ বাবে ইতিহাসৰ এক সৰ্বভাৰতীয় এটা ঐতিহাসিক ঘটনা যেহেতু 1857 চনৰ সিপাহী বিদ্ৰোহ হয় না কিন্তু তাত যে তেওঁলোকে কি কৰিছিল অংশগ্ৰহণ কৰিছিল হেতু এটা উল্লেখনীয় ঘটনা সেই কাৰণে কি কৈছে যে হেতু কাৰণে 1857 চনৰ ই এটা বিদ্ৰোহৰ গুৰুত্ব তাৰ পিছত চোৱা 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল এতিয়া আমি 1861 চনত হোৱা বিভিন্ন ধৰণৰ কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰিম ইয়াৰ পাছতে হেসমূহ যেহেতু 1861 চনৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহৰ সূচনা হৈছিল ঠিক আছে সো সেই কৃষক বিদ্ৰোহসমূহক মানে এই হোৱা এই 1857 চনৰ বিদ্ৰোহে তেওঁলোকক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল যাতে তেওঁলোকে কি কৰিব পাৰে যে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব পাৰে তেওঁলোকৰ অধিকাৰৰ কাৰণে হয় নে সো এইটোৱে তেওঁলোকক কি কৰিছিল যে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল তাৰ পিছত চোৱা তৃতীয়তে অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল অসমতো কি কৰিছিল হিন্দু আৰু মুছলমান উভয় এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল ব্ৰিটিছে যেহেতু কি কৰিছিল যে ডিভাইড এণ্ড ৰুল পলিচি কৰিছিল হয় না ভাগ কৰা আৰু শাসন কৰা কিন্তু তেওঁলোকে কি অসমতো আমাৰ হিন্দু আৰু মুছলমানৰ মাজত একত্ৰিত হৈ পিনি এই বিদ্ৰোহটো কৰা দেখিবলৈ পোৱা গৈছিল বা এটোৱে কি কৈছে আমাৰ জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল তাৰ পিছত আছে 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামী সকলেও মণিৰাম দেৱান তথা সহযোগী সকলৰ কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল এটা 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ যিসকল অন্যান্য সংগ্ৰামী আছে তাৰ পিছত কি হ'ল যদিও মণিৰাম দেৱানে কি হ'ল যে দেশৰ বাবে প্ৰাণ আহুতি দিলে তো সেই প্ৰাণ আহুতিটো অথলে নগল হয় না তাৰ পিছত অসমৰ যিসকল তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈ কি হৈ গল যে সেই 1857 চনৰ বিদ্ৰোহৰ পিছতে অসমৰ নতুনকৈ কি সংগ্ৰামীসকল আকৌ ওলাই আহিল বা তেওঁৰ সহযোগীসকলে তেওঁৰ কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আকৌ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিবলৈ সক্ষম হৈছিল সো এই কিটা আছিল চোৱা অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব এতিয়া আহি গল আমাৰ অসমত কৃষক বিদ্ৰোহৰ উত্থান বা কৃষকসকলে কেনেকুৱা ধৰণৰ অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল হয় নাই বা কৃষকসকল ব্ৰিটিছৰ কি কাৰণত অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকো ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলগীয়া হৈছিল তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম এতিয়া চোৱা উত্থান কেনেকৈ হ'ল অসমত আমাৰ কৃষক বিদ্ৰোহৰ 1857 চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী হাতৰ পৰা ক্ষমতা
মহাৰাণীৰ ঘোষণাপত্ৰৰ 1858 যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হৈছিল 1857 চনত হোৱা বৃহৎ বিদ্ৰোহটো যেতিয়া দমন কৰিছিলে হয়নে সেই বিদ্ৰোহটো দমন কৰাৰ পাছত আগতে কাৰ অধীন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া 1858 চনত কি হৈ গ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা মানে পুনে পুনে কলে গলগে যে ইংলেণ্ডৰ ৰাণী হাতলৈ গলগে বা ইংলেণ্ডৰ ৰাণীয়ে কি কৰিব এতিয়া সকলোবিলাক কি ডিসিশন লব আগতে কোনে লৈছিলে পলিচি হওক কিবা নতুন নতুন আইনৰ ক্ষেত্ৰত হওক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই মানে সেই কথাটো তেওঁলোকে কামবিলাক তেওঁলোকে কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিন্তু 1857 চনৰ যেতিয়া বিদ্ৰোহটো দমন কৰিলে তাৰ পিছত তেওঁলোকৰ পৰা সেই অধিকাৰটো লৈ ললে ইংলেণ্ডৰ ৰাণীয়ে ঠিক আছে বিদ্ৰোহ দমনৰ নামত যেহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল 1857 চনত ঘাটি বাজে 14 মিলিয়ন পাউণ্ডলৈ বৃদ্ধি হৈছিল যেহেতু কি কৰিবলগীয়া হৈছিল ইমানটা ডাঙৰ এটা বিদ্ৰোহৰ সূচনা কৰিছিল হয় না সেই কাৰণে ব্ৰিটিছ চৰকাৰে সেই বিদ্ৰোহটো দমন কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণৰ মানে টকা পইচা খৰচ কৰিবলগীয়া হৈছিল সেই কাৰণে 1757 চনত ঘাটি বাজেট মানে 14 মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল এতিয়া কি হ'ব তাৰ ফলত কি হৈ গ'ল ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ কাটলৰ বুজা পৰিছিল অসমৰ ক্ষেত্ৰতো একেই নীতি পালন কৰা হৈছিল কৰ বৃদ্ধিৰ হাৰ 1854 চনৰ পৰা 1870 চনৰ ভিতৰত 100% লৈ হৈ গৈছিল যেহেতু এতিয়া কি হ'ল বিদ্যুৎ দমনৰ মাজত যথেষ্ট ব্যয় তেওঁলোকে বহন কৰিবলগীয়া হ'ল হয়নে তেওঁলোকেতো এতিয়া হেতু তেওঁলোকৰ পূৰণ কৰিব লাগিব তেওঁলোকৰ ক্ষতি পূৰণটো এটা তেওঁলোকে মাধমাৰটো কাৰ ওপৰত দিব এতিয়া তেওঁলোকেতো সেইখিনি নিজে নকৰে হয়নে বা নিজে নিদিয়ে এটা তেওঁলোকে আকৌ কি কৰিলে তেওঁলোকে সেই ক্ষতিপূৰণটো কাৰ পৰা বল প্ৰয়োগ কৰি লব অত্যাধিক কৰ কাটলৰ হেঁচা কাক দিব ভাৰতীয় জনসাধাৰণক হয়নে সেই কাৰণে কি হৈ গ'ল আকৌ কি হৈ গ'ল আমাৰ ভাৰতীয় জনসাধাৰণৰ ওপৰত আকৌ অত্যাধিক কৰ কাটলৰ মানে তেওঁলোকৰ বুজা পৰিছিল অসমতো একেই নীতি হৈছিল কৰ বৃদ্ধিৰ হাৰ মানে 1854 চনৰ পৰা 1870 চনৰ ভিতৰত একদম কিমান হৈ গৈছিল 100% হৈছিল তাৰ পিছত ব্ৰিটিছে কি কৰিলে তেওঁলোকে যেহেতু বহুত ব্যয় বহন কৰিবলগীয়া হৈছিল মাধমাৰটো হুদাইছিলে ভাৰতীয় জনসাধাৰণৰ পৰা হয়নে বা কৃষকৰ ওপৰত জনসাধাৰণৰ ওপৰত তো বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কি কৰিলে যে আকৌ তেওঁলোকে কৰ লগাবলৈ ধৰিলে এতিয়া চোৱা 1858 চনত তেওঁলোকে লগাই দিলে টিকট কৰ তাৰ পিছত 1860 চনত আই কৰ আকৌ আমদানি কৰ চোৱা হাবিৰ কাঠ বা খেৰ এইবিলাক ব্যৱহাৰ কৰিবলৈ কি দিব লাগে যে তেওঁলোকৰ নিজৰ বস্তু ব্যৱহাৰ কৰিবলৈ কি দিব লাগে ব্ৰিটিছক কৰ দিব লাগে আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ আৰু চৰ চাপৰি বা চৰণীয়া পথাৰত গৰু ম'হ চৰুৱাৰ বাবদ গ্ৰেজিং কৰ বহুৱা হলতে গ্ৰেজিং কৰো দিব লাগিব কি যদি চৰণীয়া পথাৰত গৰু ম'হ চৰায়ো এটা তেওঁলোকৰটো কিয় অসন্তুষ্ট নহব হয় না যে তেওঁলোকে নিজৰ যিসমূহ বস্তু ব্যৱহাৰ কৰাত বা তেওঁলোকে যদি চৰ চাপৰি বা চৰণীয়া পথাৰলৈকে যদি তেওঁলোকে কি দিব লগিয়া হয় কৰ দিব লগিয়া হয় তাৰ পিছত আকৌ হুন কমুৱা নৈ মাছ ধৰা নৈ এইবিলাক ক'ত ডাকত দি দিলে তাৰ পিছত ব্ৰিটিছ চৰকাৰ ৰাজহ সংগ্ৰহৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল সাধাৰণ প্ৰজা তথা কৃষকসকলৰ বাবে তেওঁলোকে কি কৰিবলৈ ধৰিলে যে অত্যাধিক ৰাজহ বা কৰ কাটল সংগ্ৰহ কৰিবলৈ ধৰিলে সেইকাৰণে তেওঁলোকৰ কি দুখ দুৰ্দশা তেওঁলোকলৈ আহিলে হয়নে কিন্তু কি হ'ল যে তেওঁলোকে অত্যাধিক পৰিমাণে যে কৃষকসকলৰ পৰা যে তেওঁলোকে কৰ কাটল সংগ্ৰহ কৰি আছে কিন্তু সেই অত্যাধিক পৰিমাণে তেওঁলোকে কৰ কাটল সংগ্ৰহ কৰি আছে যদিও কি কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এ কৃষকৰ পৰা বাৰু কৰ কাটল তেওঁলোকে লৈ আছে হয় নাই কিন্তু তেওঁলোকে যদি তেওঁলোকৰ খেতি পথাৰত মানে ভাল হৈছে উৎপাদন কাৰণে বা তেওঁলোকৰ খেতি পথাৰ ভাল হ'ব কাৰণে তেওঁলোকে কিন্তু একো সহায়ৰ হাত আগ নাই বঢ়োৱা বা একো ভাল ধৰণৰ মানে ব্যৱস্থা ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা নাই বিদেশী চৰকাৰখনে প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আনকি দুৰ্ভিক্ষৰ সময়তো কৃষক ৰাইজ কৰ কাটলৰ পৰা ৰেহাই দিয়া নাছিল যদি বানপানীৰ ফলত তেওঁলোকৰ খেতি পথাৰ নষ্ট হয় বা খৰাঙৰ ফলত তেওঁলোকৰ খেতি উৎপাদনো নহয় তাৰ ফলশ্ৰুতিটো কি হ'ব যে তেওঁলোকে যদিও তেনেকৈ মহামাৰীও হয় না তেওঁলোকৰ যদি খাদ্য শস্য উৎপাদন নহয়ও তাৰ বাবদো তেওঁলোকে মানে ব্ৰিটিছ চৰকাৰে একো কথা নুশুনে যে তেওঁলোকক কৰ বা ৰাজহ ব্যৱস্থা মানে ৰাজহটো তেওঁলোকক দিবই লাগিব সেই সকলোবোৰ কাৰণত কি হ'ল যে সৰ্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতৃষ্ট হৈছিল আৰু তাৰ ফলস্বৰূপে 19বিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈ
অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল কৃষক বিদ্ৰোহৰ সূচনা হৈছিল কিয় যে ইমান তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ হয় নাই কৰ আৰোপ কৰিছিলে সাধাৰণ প্ৰজা আৰু কৃষকসকলকহে তেওঁলোকে কৰৰ যিটো অত্যাধিক কৰৰ বোজা তেওঁলোকে বহন কৰিবলগীয়া হৈছিলে তেওঁলোকৰ দুৰ্ভিক্ষ হলেও বানপানী হলেও মহামাৰী হলেও তেওঁলোকক কি নকৰে কৰ ৰেহাই দিব নোৱাৰে যেনেকৈ হলেও কি লাগে যে ব্ৰিটিছক কৃষকসকলৰ পৰা অত্যাধিক পৰিমাণত কৰ লাগে সেই সকলোবোৰ কাৰণত কি হ'ল যে কৃষক ৰাইজ অসন্তুষ্ট হৈ পৰিল আৰু সেই কাৰণে কি কৰিলে যে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিলে এতিয়া আমি চাম যে ৰাইচ মিল কি ঠিক আছে অসমত 19বিংশ শতিকাত সংঘটিত কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইচ মিল সমূহে কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সজাগ কৰি তুলিবলৈ এই ৰাইচ মিল সমূহে সুপুৰুষাৰ্থ কৰিছিল এটা কি হৈছে ৰাইচ মিল মানে পিপলছ এছেম্বলি এটা যিসমূহ মানে কৃষক বিদ্ৰোহ সংঘটিত হৈছিল সেই তাৰ নেতৃত্ব দিছিল ৰাইচ মিল সমূহে ঠিক আছে ৰাইচ মিল সমূহে মানে তেওঁলোকক দেখুৱাইছিল যে কেনেকৈ আমি ব্ৰিটিছ চৰকাৰক মানে তেওঁলোকক ক'ব লাগে হয় না বা আমাৰ অধিকাৰ সম্পৰ্কে তেওঁলোকৰ ওচৰত কেনেকৈ মাত মাতিব লাগে সো এই সকলোবিলাকৰ বিষয়ে নেতৃত্ব প্ৰদান কৰিছিল ৰাইচ মিল সমূহে ৰাইচ মিল সমূহ কি নাছিলে যে আধুনিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিলে কিন্তু তেওঁলোকে কি কৰিছিলে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক মানে ৰাজনৈতিকভাৱে সজাগ কৰিছিলে যাতে তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ ওচৰত তেওঁলোকৰ যিবিলাক কথা থাকে সেইবিলাক তেওঁলোকৰ আগত যাতে অৱগত কৰিব পাৰে হয় না বা তেওঁলোকক সজাগ সচেতন কৰি তুলিছিলে এই ৰাইচ মিল সমূহে এতিয়া চোৱা ৰাইচ মিল সমূহ গাঁও বুঢ়া দলৈ গোহাই আদি সমাজৰ যিসকল মুখিয়া লোক আছে সেই সকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল এতিয়া কি কৰিছিলে যে ওচৰৰ সুবুৰীয়া বিভিন্ন গাঁৱৰ অঞ্চলৰ লোকসকল আহি ৰাইচ মিলত তেওঁলোক আহিছিলে আৰু সেই ৰাইচ মিলতে কি আছিল এই মুখিয়ালসকলৰ তত্ত্বাৱধানত সেই ৰাইচ মিলকল পৰিচালিত হৈছিল আৰু তেওঁলোকক যিসকল কৃষক আছিল বা সৰ্বসাধাৰণ ৰাইজ আছিল তেওঁলোকক ৰাজনৈতিকভাৱে সজাগ সচেতন কৰি তুলিছিল বা কৃষকসকলক হয় নে যে ব্ৰিটিছৰ ওচৰত গৈ তেওঁলোকে তেওঁলোকৰ ডিমাণ্ডসমূহ কেনেকৈ ৰাখিব লাগে কি ক'ব লাগে সেই সমূহৰ বিষয়ে আলোচনা হৈছিল তাৰপিছত চোৱা জাতপাত আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে ৰাইচ মিল সমূহত অংশগ্ৰহণ কৰিব পাৰিছিল ৰাইজ একত্ৰ হৈ সমূহীয়া সিদ্ধান্ত লোৱা আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা গণতান্ত্ৰিক প্ৰশিক্ষণ এই ৰাইচ মিল সমূহত পোৱা গৈছিল আৰু এই ৰাইচ মিল সমূহত মানে বিভিন্ন জাত পাতৰ বা সব সম্প্ৰদায়ৰ লোকে কি কৰিব পাৰিছিল এই ৰাইচ মিল সমূহত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছিল আৰু ৰাইজ সমূহ একত্ৰিত হৈ তেওঁলোকে কি কৈছে এটা তেওঁলোকে সমূহ বিধিখন এটা গ্ৰুপত তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা তেওঁলোকে চৰকাৰৰ ওচৰত কেনেকৈ দাবী জনাব সো এই সকলোবিলাকৰ বিষয়ে তেওঁলোকে এই ৰাইচ মিল সমূহৰ দ্বাৰা গম পাইছিল বা এই ৰাইচ মিল সমূহত সেই শিক্ষাটো দিয়া হৈছিল বা এই ৰাইচ মিল সমূহত সেই সমূহৰ বিষয়ে আলোচনা হৈছিল সেই কাৰণে এই ৰাইচ মিল সমূহে কি কৰিছিল যে কৃষক বিদ্ৰোহ সমূহৰ নেতৃত্ব প্ৰদান কৰিছিল তাৰপিছত আহি গল চোৱা ফুলগুৰি ধাবা 1861 এটাটো বিখ্যাত কৃষক বিদ্ৰোহ হয় নাই নগাঁও ওচৰৰ ফুলগুৰি ই নামৰ অঞ্চলটোত হোৱা কিমান চনত হৈছিল 1861 চনৰ চনকেইটা মনত ৰাখিবা ফুলগুৰি ধাবা বিদ্ৰোহ হৈছিল 1861 চনত এতিয়া আহিলে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱে হৈছে ফুলগুৰি ধাবা নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল এতিয়া কি হৈ গ'ল যে ব্ৰিটিছ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম সৰ্ববৃহৎ বিদ্ৰোহটোৱে কি আমাৰ ফুলগুৰি ধাবা যোনটো হৈছিল 1861 চনত হয়নে এতিয়া কি কৈছে যে নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল কি তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত কি জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল এতিয়া আফু খেতি কি যে কানি প্ৰস্তুত কৰিবলৈ বা মাদক দ্ৰব্য প্ৰস্তুত কৰিবলৈ এই খেতিটো কৰা হয় যোনটো আফু খেতি ঠিক আছে আৰু সেই আফু খেতি কৰি সেই তিৱা জনসাধাৰণ বা সেই লোকসকলে
তেওঁলোকৰ যোনটো জীৱিকা সেই জীৱিকাটো নিৰ্বাহ কৰিছিলে কিন্তু কি হৈ গ'ল যে ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ আফু বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি পেট প্ৰবৰ্তা ফুলগুৰি অঞ্চলৰ কৃষকসকল ক্ষুভিত হৈছিল এতিয়া তেওঁলোকেতো সেই আফু খেতি কৰি মানে যেটোপা কানি উৎপাদন হয় বা মাদক দ্ৰব্য হেতু কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ হৈছিল কিন্তু ইংৰাজ চৰকাৰে কি কৰিলে তেওঁলোকে নিজে আকৌ কানি প্ৰচলন কৰিবলৈ ধৰিলে বা নিজাববীয়াকৈ আকৌ আফু বিক্ৰী কৰিবলৈ ধৰিলে সেইকাৰণে সেই অঞ্চলৰ জনসাধাৰণ ক্ষুভিত হৈ গ'ল তাৰ পিছত কি হৈ গ'ল যে 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতি লোকসকল অসন্তুষ্ট হৈ পৰিছিল কিয়নো চৰকাৰে তেওঁলোকৰ আফু খেতি প্ৰচলন বন্ধ কৰা নাছিল আৰু লগতে তামোল পানৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল এতিয়া কি কৰি দিলে 1861 চনত চৰকাৰে মানে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰি দিলে যে হে তিৱা লোকসকলে আৰু কি কৰিব নোৱাৰে আফু খেতি উৎপাদন কৰিব নোৱাৰে কিন্তু কি কৰিলে যে ব্ৰিটিছ চৰকাৰে আকৌ নিজে হে কানি প্ৰচলন কৰি আছিল তেওঁলোকে অকল হে অঞ্চলৰ লোকসকলৰহে হেতু বন্ধ কৰি দিছিল হয় না তাৰ ফলত কি হৈ গ'ল যে তেওঁলোকে যেহেতু আফু খেতি কৰিয়ে পেট প্ৰবৰ্তাই আছিল বা তেওঁলোকৰ হেতু জীৱিকা নিৰ্বাহৰ উপায় আছিল সেই কাৰণে কি হৈ গ'ল যে তেওঁলোক সেই তিৱা জনজাতি লোকসকল অসন্তুষ্ট হৈ পৰিল তাৰ পিছত কি কৈছে যে কাৰণ তেওঁলোকে নিজৰ যেটো আফু খেতি প্ৰচলন হেতু আকৌ চৰকাৰে কি কৰা নাছিল বন্ধ কৰা নাছিল তাৰ পিছত আকৌ এটা বাতৰি প্ৰকাশ পালে যে কি তামোল পানৰ ওপৰতো চৰকাৰে কৰ লগাই দিব সেই সকলোবোৰ কাৰণতে কি হৈ গ'ল যে তিৱা জনজাতিৰ লোকসকল অসন্তুষ্ট হৈ পৰিল সোৱা যে আছে চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে এতিয়া ৰাইজমেল ক'ত অনুষ্ঠিত কৰিলে ফুলগুৰিত হয় নাই যে কিমান আহিলে যে 1500 কৃষকে এই যেহেতু চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে হয় নাই হেতুৰ প্ৰতিবাদ কৰিবলৈ 1861 চনৰ 17 ছেপ্টেম্বৰত বিভিন্ন অঞ্চলৰ পৰা ৰাইজসকল আহি ফুলগুৰি তেওঁলোকে আহিলে 1500 কৃষকে সেই ব্ৰিটিছে আফু খেতি যে বন্ধ কৰি দিলে তাৰ প্ৰতিবাদ কৰিবলৈ সেই ৰাইজমেলখনত কি কৰিলে যে কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকে ভাবিলে যে আমি উপায়ুক্তক জনাম যাতে আফু খেতি বন্ধ নকৰে আৰু তামোল পাণৰ ওপৰত যাতে কোনো কৰ নলগায় তাৰ পিছত কি হৈ গ'ল আৰু যোনজন উপায়ুক্ত আছিল নগাঁৱত সেই সময়ত সেইজন আছিল কোন লেফটেনেণ্ট হাৱাৰ্ডস্কন্স তেওঁক ৰাইজে সেই যে আবেদন কিটা জনালে সেই আবেদনৰ প্ৰতি তেওঁ সহাৰি জনোৱাটো বাদে তেওঁলোকক কি কৰি পঠিয়ালে তেওঁলোকক মানে বেয়া ব্যৱহাৰ কৰি পঠিয়ালে তাৰ পিছত কি হৈ গ'ল সেই বেয়া ব্যৱহাৰ কৰি পঠিয়ালে উপায়ুক্তক যেটো তেওঁলোকে আবেদন জনাবলৈ গৈছিল হয় তেওঁলোকৰ কথাটো মানি লোৱাটো বাদে তো তেওঁলোকৰ হেতু কাৰণে কি হৈ গ'ল যে তেওঁলোক ক্ষুভিত হৈ গ'ল মানে ৰাইজসমূহ ক্ষুভিত হৈ গ'ল আৰু এই অপমানৰ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত কি কৰিলে যে ৰাইজমেল পাতিলে তাৰ পিছত সোৱা প্ৰথম দিনা সমবেত হোৱা প্ৰায় 1000 কৃষকৰ প্ৰায় আধাখিনিয়ে লাঠিৰে সজ্জিত আছিল এতিয়া তেওঁলোকে কি হৈ গ'ল যে তেওঁলোকক যে নগাঁও উপায়ুক্তই বেয়া ব্যৱহাৰ কৰিলে হয়নে তাৰ প্ৰতিবাদ কৰিবলৈ কি কৰিলে যে তেওঁলোকে 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰি ৰাইজমেল পাতিলে আৰু প্ৰথম দিনা প্ৰায় 1000 কৃষক সমবেত হ'ল আৰু সেই কৃষকসকলৰ সকলোৱে হাতে হাতে মানে লাঠি লৈ আছিল তাৰ পিছত 18 অক্টোবৰ তাৰিখে প্ৰায় 4000 ৰাইজ সমবেত হ'ল সোৱা কিমান এটা বৃহৎ ৰাইজ এই মানে যোগ দিলেহি তাৰ পিছত উপায়ুক্ত হাৱাৰ্ডস্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক ঘটনাস্থলীলৈ পঠিয়ালে তাৰ পিছত যেহেতু তেওঁলোকে তাত ৰৈ আছে হয় নাই সেই কাৰণে কি কৰিলে যে হাৱাৰ্ডস্কন্সে পঠিয়াই দিলে কাক উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক তাৰ পিছত সিংগাৰে আহি পিনি তেওঁলোকক কি সভাৰ উদ্দেশ্য জানিবলৈ বিচাৰিলে যে তেওঁলোকে কিয় ৰাইজমেলখন দিছে বা সভাখন অনুষ্ঠিত কৰিছে হে যেতিয়া জানিবলৈ বিচাৰিলে তেতিয়া ৰাইজৰ ফালৰ পৰা কোন জাতি কলিতা নামৰ এজনে কলে যে কৰ্তৃপক্ষই কৃষক ৰাইজৰ দাবী সমূহৰ প্ৰতি সহাৰি নজনোৱাৰ বাবে উদ্ধতন কৰ্তৃপক্ষৰ কাকছপাৰ কথা ভাবিছে মানে যেহেতু তেওঁলোকে যি সমূহ দাবী জনাইছে হয়নে সেই দাবী সমূহ কি কৰ্তৃপক্ষই তেওঁলোকৰ সেই দাবী সমূহ সহাৰি জনোৱা নাই সেই কাৰণে তেওঁলোকে কি কৰিব যে উদ্ধতন মানে তাতকৈ ওপৰত যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওচৰলৈ যাব বুলি ক'লে
তাৰপিছত কি হৈ গ'ল যেতিয়া এই কথাটো তেওঁলোকৰ মাজৰে জাতি কলিতা নামৰ এজনে ছিংগাৰক জনালে সভাৰ উদ্দেশ্য হিচাপে তেতিয়া ছিংগাৰ কি হৈ গ'ল যথেষ্ট উত্তেজিত হৈ ৰাইজক কি ক'লে সেই স্থান ত্যাগ কৰিবৰ বাবে নিৰ্দেশ দিলে আৰু লগত অনা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা তেওঁলোকৰ লাঠিসমূহ কাঢ়ি আনিবলৈ নিৰ্দেশ দিলে তাৰপিছত যেতিয়া ক'লে এই কথাখিনি তেতিয়া ছিংগাৰ উত্তেজিত হৈ পৰিলে আৰু মানে কি কৰিলে যে ইমিডিয়েট মানে সেই স্থানৰ পৰা তেওঁলোকক যাবলৈ ক'লে আৰু তেওঁৰ লগত অহা যিসমূহ পুলিচ বাহিনী আছে সেইসমূহ ক'লে যে ৰাইজৰ হাতত কি আছিল লাঠিৰে যিহেতু সুসজ্জিত হৈ আহিছিলে হয়নে বাঁহৰ লাঠিসমূহ লৈ আহিছিলে তো সেই লাঠিসমূহ কি কৰিলে তেওঁলোকৰ হাতৰ পৰা কাঢ়ি ল'বলৈ ক'লে তাৰপিছত কি কৈছে চোৱা লাঠিৰ বাবে টনাজোৰা কৰি থাকোঁতে ৰাইজৰ মাজৰে এজনে ছিংগাৰৰ মূৰত লাঠিৰে প্ৰহাৰ কৰি মাটিত বগৰাই দিলে আন কৃষকসকলেও ছিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয় আৰু মৃতদেহটো কি কৰিলে টংকাৰ যিখন কলং নৈ আছে সেই কলং নৈত দলিয়াই পেলাই দিলে লাঠিৰ বাবে যিহেতু তেওঁলোক টনাজোৰা কৰি আছে দুই পক্ষৰ মাজত টনাজোৰা হৈ আছে তেতিয়া তাৰ মাজৰে এজনে ছিংগাৰৰ মূৰত মাৰি বগৰাই দিলে আৰু মূৰত মাৰি বগৰাই দিয়াৰ লগে লগে কি হৈছে আন কৃষকসকল আহি গ'ল কাৰণ কিমান 4000 কৃষকে আছিলে হয়নে তাৰপিছত কি হৈ গ'ল যে ছিংগাৰৰ মৃত্যু হ'ল আৰু তেওঁ মৃতদেহটো কি কৰিলে যে কলং নৈত উটুৱাই পেলাই দিলে তাৰপিছত চোৱা এইটো এটা কিমান এটা বৃহৎ ঘটনা হয়নে সেইকাৰণে এই ঘটনাটোকে কি হয় ইতিহাসৰ পাতত আমাৰ ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয় এতিয়া কি হ'ল এজন ব্ৰিটিছ ইমান এজন ডাঙৰ বিষয়াক হত্যা কৰিছে হয়নে সেইকাৰণে কি কৰিলে যে এই হত্যাকাণ্ডৰ অপৰাধত হেজাৰজনক ফুলগুৰিত অস্থায়ী কাৰাগাৰত আটক কৰি ৰাখে তাৰপিছত যিটো বিচাৰ কৰিলে সেই বিচাৰত এওঁলোক লক্ষণ দেখা চাংবৰ লালু ৰংবৰ ডেকাক নগাঁও জেলত কি কৰিলে তেওঁলোকক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল এইটো আছিলে কি আমাৰ বিখ্যাত ফুলগুৰি ধাৱা কিমান চনত হৈছিলে 1861 চনত এতিয়া চোৱা যে এই যেটো বিখ্যাত আমাৰ ইতিহাস ফুলগুৰি ধাৱা ইয়াৰ ইতিহাসত গুৰুত্বটো এতিয়া প্ৰথমতে ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালু তিৱা জনজাতি আৰু কোনে অংশগ্ৰহণ কৰিছিল মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্ৰদান কৰে এটা কি হৈ গ'ল যে এই বিদ্ৰোহটোত কিমান হাজাৰ হাজাৰ জন কৃষকে অংশগ্ৰহণ কৰিছিল হয়নে সেইটো কাৰণে কি হ'ল এটা গণভিত্তি প্ৰদান কৰে কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল বিভিন্ন শ্ৰেণীৰ পৰা এই কি কৈছে কৃষকসকলে মানে অন্যান্য শ্ৰেণীবোৰ তেওঁলোকক পৰোক্ষভাৱে হলো কি দিছিলে যে তেওঁলোকক সমৰ্থন আগবঢ়াইছিলে তাৰ পিছত চোৱা দ্বিতীয়তে ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছিল এটা সাধাৰণ জনগণে কিমানটা ডাঙৰ বিদ্ৰোহৰ তেওঁলোকে সূচনা কৰিছিল হয় নাই যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা মুক্ত হ'বলৈ তাৰ পিছত তৃতীয়তে কৈছে ফুলগুৰি কৃষক বিদ্ৰোহ অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল এটা প্ৰথমতে হোৱা আমাৰ ফুলগুৰি ধাৱা কৃষক বিদ্ৰোহে আন অঞ্চলৰ যিসকল লোক আছে ৰঙিয়া পাম পথৰু ঘাট বা লাচিমা হয় নাই বা পৰৱৰ্তী পৰ্যায়ত আমি যিসমূহ কৃষক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম সেই সকল লোককো কি সেই কৃষকসকলকো তেওঁলোকেও যে দুখ দুৰ্দশাত ভুগি আছে হয় নাই তাৰ বিৰুদ্ধে তেওঁলোকে সাংগঠনিকভাৱে মানে একেলগে তেওঁলোকৰ দুৰ্দশাৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোকক এই ফুলগুৰি ধাৱা বিদ্ৰোহটোৱে অনুপ্ৰাণিত কৰিছিল ঠিক আছে সো এটো আছিল কি আমাৰ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব ঠিক আছে এতিয়া হৈ গল সোৱা আমাৰ নামনি অসমতো কি হৈছে এলানি কৃষক বিদ্ৰোহৰ সূচনা হৈছিল এতিয়া আমি পাম নামনি অসমৰ কৃষক বিদ্ৰোহ ফুলগুৰি পিছতো ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে একো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু কোনো শিক্ষাও গ্ৰহণ নকৰিলে ফুলগুৰিত ইমানটা ডাঙৰ কৃষক বিদ্ৰোহৰ সূচনা কৰিলে হয় না যে ছিংগাৰক তেওঁলোকে হত্যাকাণ্ড কৰিলে তাৰ পিছতো কিন্তু যিসকল কি আছিল ইংৰাজ আছিল বা ব্ৰিটিছ চৰকাৰ আছিল তেওঁলোকে কৃষক ৰাইজৰ কাৰণে আকৌ একো মাত নামাতিলে বা তেওঁলোকক মানে উন্নতিৰ বাবে একো সহায় আগ নবহালে বা তেওঁলোকে সেই যিটো হল তাৰ পৰা একো শিক্ষাও গ্ৰহণ নকৰিলে অসমৰ চিফ কমিছনাৰ ৱাৰ্ডে 1892 চনত 100% খাজানা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজানা সংগ্ৰহ কৰিলত কৃষকসকলৰ ধৈৰ্য হেৰাল আকৌ কি কৰিলে আকৌ তেওঁলোকৰ ওপৰত ইটোৰ পিছত হিটো তেওঁলোকৰ ওপৰত কি কৰি আছে যে অত্যাধিক পৰিমাণৰ খাজানা সংগ্ৰহ কৰি আছে হয়নে তেওঁলোকে মানে কৃষকসকলে আৰু কিমান ধৈৰ্য ধৰিব মানে তেওঁলোকৰ ওপৰত কিমানটা অত্যাচাৰ চলিছে যে তেওঁলোকক যি হলো কি কৰিব লাগে যে তেওঁলোকে খাজানাটো দিবই লাগে ইংৰাজ চৰকাৰক
1892 চনত কি ক'লে আকৌ 100% খাজানা বৃদ্ধি কৰি আকৌ কি কৰিলে যে আকৌ কঠোৰ হাতেৰে মানে সেই খাজানা তেওঁলোকে সংগ্ৰহ কৰিবলৈ ল'লে তাৰ ফলত কি হৈ গ'ল যে আকৌ কৃষকসকলৰ ধৈৰ্য হেৰাল অসমত 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা 19বিংশ শতিকাৰ শেষ দশকৰ এই বিদ্ৰোহলানি কি নামে খ্যাত আছিলে আসাম ৰায়ত নামেৰে খ্যাত আছিলে ঠিক আছে এতিয়া চোৱা কামৰূপ জিলাৰ ৰঙিয়া লাচিমা আৰু দৰং জিলা পথৰুঘাটৰ কৃষক ৰাইজে চৰকাৰক খাজানা পৰিশোধ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল মানে তেওঁলোক সকলে মিলিত হৈছিল আৰু তেওঁলোকৰ ওপৰত যেটো 100% খাজানা হয় না কঠোৰ হাতে খাজানা সংগ্ৰহৰ ব্যৱস্থা কৰিছিল সেইকাৰণে তেওঁলোকে ইংৰাজৰ কাৰণে ক্ষুভিত হৈ পৰিছিল তেওঁলোকে লগ লাগি সিদ্ধান্ত লৈছিল যে আমি কি নকৰো ব্ৰিটিছক আৰু খাজানা পৰিশোধ নকৰো তাৰ পিছত আহিলে চোৱা নামনি এটা বিখ্যাত কৃষক বিদ্ৰোহ ৰঙিয়াৰ কৃষক বিদ্ৰোহ ঠিক আছে কিমান চনত 1893 চনৰ 24 ডিসেম্বৰ ঠিক আছে 1893 চনৰ 24 ডিসেম্বৰ তাৰিখে ৰঙিয়া বজাৰ লুটপাটেৰে কৃষক বিদ্ৰোহৰ আৰম্ভণি হয় 1800 কিমান চনত 93 চনৰ 24 ডিসেম্বৰ তাৰিখে 30 ডিসেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰত তহসিলদাৰ ৰাজানাথ বৰুৱাক কেইবাবাৰো লঘু লাঞ্ছনা কৰাৰ উপৰি ৰঙিয়া হাটৰ ঘৰদুৱাৰ লণ্ডভণ্ড কৰিছিল এতিয়া কি কৈছে ৰঙিয়াত 1893 চনৰ 24 ডিসেম্বৰ তাৰিখে ৰঙিয়া যিখন বজাৰ আছিল সেইখন লুটপাটেৰে কি কৰিছিল তেওঁলোকে বিদ্ৰোহৰ সূচনা কৰিছিল মানে কৃষক বিদ্ৰোহৰ আৰু তামুলপুৰৰ যোনজন তহসিলদাৰ আছিল মানে যোনজনে ৰাজহ সংগ্ৰহ বা খাজানা সংগ্ৰহ কৰে তেওঁ কি কৰিছিল যে কেইবাবাৰো লঘু লাঞ্ছনা কৰাৰ উপৰি ৰঙিয়া বজাৰৰ যিবোৰ ঘৰদুৱাৰ সেই সকলোবোৰ তেওঁলোকে কৃষক ৰাইজে ভাঙি লণ্ডভণ্ড কৰি দিছিল কৃষকসকলে মাৰুৱাৰী উপস্থিতিয়ে ভূমি ৰাজহ কৃষকসকলে মাৰুৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যোগাইছিল বুলি ভাবিছিল চৰকাৰে সশস্ত্ৰ সেনা মুতায়ন কৰাত পৰিস্থিতি নিয়ন্ত্ৰিত হয় কিন্তু পুলিচ অধীক্ষক ৰেইলিয়ে কোনো কৃষক নেতাকে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কাৰণ বিক্ষোভকাৰীসকল সুসংগঠিত আছিল এতিয়া যেটো কৃষক বিদ্ৰোহ হৈছিল তেওঁলোকৰ অকল কিহৰ বিৰুদ্ধে নাছিল তেওঁলোকৰ অকল ইংৰাজৰ বিৰুদ্ধে তেওঁলোকে সেই কৃষকটো বিদ্ৰোহটো কৰা নাছিল তেওঁলোকে যিবোৰ মহাজন হুদখুৰ মহাজন সৃষ্টি হৈছিল হয়নে তেওঁলোকৰ বিৰুদ্ধেও তেওঁলোকে এই বিদ্ৰোহটো আৰম্ভ কৰিছিল তেওঁলোকে ভাবিছিল যে কৃষকসকলে মাৰুৱাৰী উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিটো অৰিহণা যোগাইছিল বুলি ভাবিছিল কাৰণ তেওঁলোকে মাৰুৱাৰী সকলৰ পৰা কি টকা ধাৰলৈ লৈ হলো ব্ৰিটিছ চৰকাৰক খাজানা পৰিশোধ কৰি দিছিল সো ব্ৰিটিছে কি ভাবিছিল যে তেওঁলোক সমৰ্থ হয় না যে তেওঁলোকে আমি বিচৰা খাজানাটো দিবলৈ তাৰ পিছত কি হৈ গল যে চৰকাৰে সশস্ত্ৰ সেনা মুতায়ন কৰাত সেই যেটো তেওঁলোকে ৰঙিয়াত বজাৰ লুটপাট কৰি তেওঁলোকে কাৰ্য হাতত লৈছিল সেই সমূহ তেওঁলোকে কি কৰিবলৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হল কিন্তু পুলিচ অধীক্ষক যোনজন ৰেইলি আছিল কোনো কৃষককে মানে কি গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কাৰণ কৃষকসকল একদম কি হৈ আছিল তেওঁলোকে সুসংগঠিত ৰূপত আহিছিল তাৰ পিছত চোৱা 1894 চনৰ 8 জানুৱাৰী দিনা পুলিচে 25 জন কৃষকক ৰাইচ মিল এখনৰ পৰা গ্ৰেপ্তাৰ কৰে 10 জানুৱাৰী তাৰিখে ৰঙিয়া থানাৰ সমীপত প্ৰায় 3000 কৃষক বিভিন্ন মৌজাৰ পৰা আহি গোট খাইছিল উপায়ুক্ত মেককেবে আতৰি যাবলৈ আদেশ দিয়া পিছতো আতৰা নাছিল কি হৈ গল 1894 চনৰ 8 জানুৱাৰী দিনা পুলিচে 25 জন কৃষকক ৰাইচ মিল এখনৰ পৰা গ্ৰেপ্তাৰ কৰে তাৰ পিছত 10 জানুৱাৰী কি কলে 25 জন কৃষকক আটক কৰিছিল হয়নে 10 জানুৱাৰী তাৰ পিছত কি কৈছে ৰঙিয়া থানাৰ সমীপত প্ৰায় একদম 3000 কৃষক আহি গৈছে সেই 3000 কৃষক আহিলে আৰু সেই তাৰ যে উপায়ুক্ত মেককেবে আছে সেই 3000 কৃষক অহাৰ পিছত মেককেবে কলেজে আতৰি যাবলৈ কলে কিন্তু সেই তেওঁলোকৰ মেককেবে দিয়া আদেশটো তেওঁলোকে অমান্য কৰিছিল মানে তেওঁলোকে তাৰ পৰা 1 ইঞ্চিও আতৰি দিয়া নাছিলে আবেলিলৈ কৃষকসকল ৰঙিয়া থানাৰ আৰু কাকচাপি আহিছিল এই আশা যে উপায়ুক্ত কিজানি খাজানা হাৰ কমোৱাৰ কিবা জাননী দিয়ে যেটো তেওঁলোকে খাজানা বৃদ্ধি প্ৰতিবাদত হে এই বিদ্ৰোহটো সূচনা কৰি আছিল হয়নে তেওঁলোকে আতৰি যাবলৈ কোৱা পিছতো তেওঁলোকে আতৰি যোৱা নাছিলে সেই 3000 কৃষক বিভিন্ন মৌজাৰ পৰা আহি সেই অঞ্চলত গোট খাইছিলেহি ৰঙিয়া থানাৰ সমীপত তাৰ পিছত কি হৈ গল যে তেওঁলোকে আৰু ৰঙিয়া থানাৰ কাষ চাপি গৈছিল যাতে তেওঁলোকে উপায়ুক্ত তেওঁলোকৰ কথা শুনে নেকি জানি আমাৰ খাজানা হাৰটো কমাই দিয়ে নি হেভাবি তেওঁলোক আবেলিলৈ কি কৈছে যে থানা আৰু অলপ কাষ চাপি গৈছিল তাৰপিছত আছে চোৱা কৃষকসকলে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেওঁলোকৰ সহকৰ্মীসকলক মুকলাই দিয়াৰো দাবী কৰিছিল
তাৰপিছত উপায়ুক্তই যেতিয়া বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা প্ৰতিনিধি বিচাৰিলে তাৰপিছত সকলোৱে সমস্তৰে চিঞৰি উঠিল যে আমি বৰ্ধিত হাৰত খাজানা নিদো তাৰপিছত কৃষকসকলক ৰঙিয়া থানাত গৈ তেওঁলোকে কি আৰক্ষীয়ে যে গ্ৰেপ্তাৰ কৰিছিলে তেওঁলোকৰ সহযোগীসকল সেইসকলক কি কৰিলে যে মুকলাই দিবলৈ ক'লে তাৰ পাছত কি হ'ল যে উপায়ুক্তই যেতিয়া যিসমূহ বিষয় লৈ আহিছে সেই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ এজন মানে প্ৰতিনিধি বিচাৰিলে যে আমি এই বিষয়সমূহৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া সকলোৱে মানে একেলগতে পুৰা মানে ধ্বনি দিলে বা একেলগতে সবে সকলো মানে লগ হৈ থকা কৃষকে চিঞৰি উঠিল যে আমি কিনিতো আমি বৰ্ধিত হাৰত খাজানা নিদিও বুলি সকলোৱে সমস্তৰে চিঞৰি উঠিল যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে উপায়ুক্ত মেককেবে আৰক্ষীক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে ফলত কৃষকসকল প্ৰস্থান কৰিবলৈ বাধ্য হ'ল তেওঁলোকে কি কৰিলে যে জোৰ জবৰদস্তি মানে প্ৰৱেশ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিলে আৰু তাৰ লগে লগে মেককেবে কি গুলীচালনা কৰিবলৈ নিৰ্দেশ দিলে আৰু গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত তেওঁলোক বাধ্য হৈ গ'ল কি সেই স্থানৰ পৰা আঁতৰি যাবলৈ তাৰপিছত চোৱা মেককেবে 10 জানুৱাৰী তাৰিখে এখন জাননী যোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে উপায়ুক্তই এই ব্যৱস্থাসমূহ ফলপ্ৰসূ আছিল বুলি এই কাৰণে ক'ব পাৰি যে ৰঙিয়া কৃষকে চৰকাৰক জমা দিবলগীয়া 90,000 টকাৰ প্ৰথম কিস্তি প্ৰায় 60,000 টকা জমা দিয়ে যদিও তেওঁলোকে নিদিও বুলি কৈছিলে হয় না কিন্তু তেওঁলোকে কি হৈছিলে এই ৰঙিয়া কৃষকে চৰকাৰক জমা দিবলৈ বাধ্য হৈছিলে প্ৰথম কিস্তিত 90,000 টকা 60,000 টকা জমা দিয়ে সেই কাৰণে তেওঁ এই ব্যৱস্থাটো উপায়ুক্ত মেককেবে এই যিটো ব্যৱস্থা লৈছিলে হেতু ফলপ্ৰসূ হ'ল বুলি ক'ব পাৰি চোৱা ব্ৰিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিব পৰা নাছিল যদিও তেওঁ মেককেবে 10 জানুৱাৰী তাৰিখে জাননী যোগে কৈ দিলে যে উপায়ুক্তৰ অনুমতি অবিহনে কি কৰিব নোৱাৰে যে আৰু ৰাইজ মেল অনুষ্ঠিত কৰিব নোৱাৰে কিন্তু কি হৈ গ'ল যে ব্ৰিটিছ চৰকাৰে এই তেওঁলোকৰ যেটো দমন কৰিছে হনে এই দমনমূলক নীতিয়ে কিন্তু কৃষকসকলক একত্ৰিত কৰাৰ পৰা ৰখাব পৰা নাছিল এতিয়া কি হ'ল নলবাৰী বৰমা বজালি আদি কৃষক ৰাইজে আগৰ দৰে তেওঁলোক কি সক্ৰিয় হৈ আছিল মানে ব্ৰিটিছৰ বিৰুদ্ধে এটো আছিল কি ৰঙিয়াৰ কৃষক বিদ্ৰোহ ঠিক আছে তাৰ পিছত আন এটা বিখ্যাত বিদ্ৰোহ আছে লাচিমাৰ কৃষক বিদ্ৰোহ এতিয়া বজালি অঞ্চলত কি হৈ গ'ল বজালি অঞ্চলত লাচিমা চৌখুটি পানাগাঁও হৰথেপাৰি পাটাৰকুছি আদি হাজাৰ হাজাৰ কৃষকে ৰাইজ মেলত যোগদান কৰিছিল এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজ মেলখন বহিছিল ক'ত পানাগাঁৱৰ চাপৰি বা পানাগাৰ টুপত আকৌ কৃষকসকলে কি কৰিলে যে ব্ৰিটিছে আকৌ খাজানা যেহেতু বৃদ্ধি কৰি আছে হয়নে তাৰ প্ৰতিবাদত তেওঁলোকে কি কৈছে যে ৰাইজ মেল অনুষ্ঠিত কৰি আছে আৰু তেওঁলোক সক্ৰিয় হৈ আছে সো বিভিন্ন অঞ্চলত কি হৈ আছে যে হাজাৰ হাজাৰ কৃষকে আকৌ ৰাইজ মেলত যোগদান কৰি আছে 1894 চনৰ 21 জানুৱাৰী দিনা সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাপ্পা গাঁৱৰ মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মলদল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয় কি হৈ গ'ল যেতিয়া 1894 চনৰ 21 জানুৱাৰী দিনা সৰুক্ষেত্ৰী মৌজাৰ লচিমৰ ওচৰৰ কি কৰিলে মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মলদল হলিৰাম মিশ্ৰক খাজানা সংগ্ৰহ কৰিবলৈ গৈছিল আৰু সেই খাজানা যেতিয়া সংগ্ৰহ কৰিবলৈ গৈছে তেওঁলোক যেটো ক্ষোভিত হৈ আছে হয় না ইমান খাজানা লগোৱাৰ কাৰণে তেওঁলোকে তাৰ বিৰুদ্ধাচৰণ কৰি আছে সো যেতিয়া খাজানা সংগ্ৰহ কৰিবলৈ গৈছে তেতিয়া কি কৰিলে যে যেটা ৰাইজ সকলটো একত্ৰিত হৈ আছিল আৰু ৰাইজ সকলে সেই দুইজনকে বেয়াকৈ মাৰধৰ কৰিলে আৰু তাৰ ফলত যিজন মৌজাদাৰ সেই মৌজাদাৰৰ মৃত্যু হ'ল সেই ঘটনা যত হৈছিল সেই ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈ পক্ষত্ৰজনক লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় প্ৰায় 3000 লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়া তেওঁক আটক কৰা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয় সো চোৱা কৃষকসকলে এটা সুসংগঠিৰ ৰবত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছিল হয়নে তেওঁলোকৰ ওপৰত দিয়া কি ইমান অত্যাধিক কৰ কাটলৰ কাৰণে সো তেওঁলোকটো সুসংগঠিত হৈ আছিল বা বিভিন্ন স্থানৰ ৰাইজ মেল সমূহ অনুষ্ঠিত হৈ আছিল যেতিয়া এই ঘটনাৰ পিছত যেতিয়া কি কৰিছিল পক্ষত্ৰজনক লোকক আটক কৰি যেতিয়া লাচিমাৰ জিৰণি শিবিৰলৈ লৈ গৈছিল তেতিয়া তাৰ আকৌ 3000 লোক গৈছে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি মানে জ্বলাই দিয়া ভাবুকি দিছিল মানে শিবিৰটো জ্বলাই দিম বুলি কৈছিল আৰু তাৰ ফলত আকৌ সেই বন্দী কৰি থোৱা সকলোকে মুক্ত কৰি দিবলৈ বাধ্য হৈ গৈছিল
তাৰপিছত চোৱা পিছদিনা উপায়ুক্ত মেক কেবে 30 জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকক অস্থায়ী জেলত ভৰাই থয় 25 তাৰিখে আবেলিলৈ প্ৰায় 6000 লোকে বন্দীসকলৰ মুক্তি বিচাৰি 6000 লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্ত শিবিৰলৈ গৈ দাখিল কৰে তাৰ পিছত আকৌ মেক কেবে কি কৰিলে পুলিচ আৰু গোৰ্খা ৰেজিমেণ্ট বাহিনী লৈ আহিলে হয় না তাৰ পিছত 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আকৌ অস্থায়ী জেলত ভৰাই থলে তাৰ পিছত কি কৈছে কিমান বৃহৎ পৰিমাণৰ কৃষকসকল আকৌ এই বিদ্ৰোহটোত উলাই আহিছিল হয় না তাৰ পিছত কি হ'ল যে 6000 লোকে বন্দীসকলৰ মুক্তি বিচাৰি 6000 লোকক কি এখন সাইন কৰা মানে কি হ'ল আবেদন লৈ আকৌ উপায়ুক্ত শিবিৰলৈ গৈ হেখন দাখিল কৰিলে তাৰ পিছত চোৱা যোনখন দিলে কিন্তু মেক কেবে কোনো সহাৰি নজনোৱা আৰু শক্তি প্ৰয়োগ কৰি ৰাইজক খেদি পঠিয়ায় বন্দীসকলক গৰুৰ দৰে কান্ধত জুৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্ৰোহ কৰিবলৈ সাহস কৰিব নোৱাৰে এতিয়া কি হৈ গল 6000 লোকৰ স্বাক্ষৰিত এখন পত্ৰ জমা দিলে কিন্তু মেক কেবে কি সহাৰি নজনোৱালে আৰু তেওঁ বৃহৎ শক্তি প্ৰয়োগ কৰি খেদি পঠিয়ালে আৰু কেনেকুৱা এটা অত্যাচাৰ কৰিলে যে যিসকল বন্দী আছিল সেই বন্দীসকলক কি গৰুৰ দৰে তেওঁ কান্ধত জুৱলি দি হাল টনাই ৰাইজক দেখুৱাইছে যে চোৱা যে আমাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে আমি কেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰিব পাৰো যাতে ভৱিষ্যতে আকৌ আমাৰ বিৰুদ্ধে যাতে কোনেও কি কৰিব নোৱাৰে আমি এনেকুৱা শাস্তি প্ৰদান কৰিম যাতে কোনো আমাৰ বিৰুদ্ধে কি সাহস নকৰে বিদ্ৰোহ কৰিবলৈ লসিমাৰ কৃষক বিদ্ৰোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্ৰক মণ্ডলক মৰাৰ অপৰাধত 16 জনক বিভিন্ন শাস্তি বিহা হৈছিল বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা দেৱী দত্ত শৰ্মা জয়ন্তী বেজ নিৰ্ভাব্য কলিতা নচকু কলিতা আৰু মংগলু কলিতাই 2 বছৰকৈ সহস্ত কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল তেওঁলোক কিমান হাজাৰ হাজাৰ কৃষকে হয়নে উলাই আহি মানে ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিলে যে বিদ্ৰোহ ঘোষণা কৰিছিলে তেওঁলোকে কেনেকুৱা এটা পৰ্যায়ত ক্ষোভিত হৈ তেওঁলোকে কি কৰিছিলে মাৰপিটো কৰিছে মৃত্যুদণ্ডৰে দণ্ডিত হৈছে হয়নে বা বিভিন্ন ধৰণৰ হাৰাশাস্তি সন্মুখীন হৈছে তাৰ পিছত চোৱা এইটো এটা কি আছিল পথৰু ঘাটৰ কৃষক বিদ্ৰোহ এইটো এটা অতি গুৰুত্বপূৰ্ণ কি আমাৰ কৃষক বিদ্ৰোহ এতিয়া উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নপৰোতেই দৰং জিলাৰ অন্তৰ্গত মঙ্গলদৈ মহকুমাৰ পথৰুঘাটত কৃষক বিদ্ৰোহে দেখা দিয়ে ইয়াৰ ৰাইজে কিমান 1894 চনৰ জানুৱাৰী মাছভাগৰ পৰাই ৰাইচ মেলৰ যোগেদি খাজানা বৃদ্ধি প্ৰতিবাদ কৰাই নহয় খাজানা সংগ্ৰহটো বাধা প্ৰদান কৰি আহিছিল এতিয়া কৃষকসকলে কি কৰি আছে যে ব্ৰিটিছৰ বিৰুদ্ধে অত্যাধিক পৰিমাণত কৰা খাজানা বিৰুদ্ধে তেওঁলোকে যিমানেই ব্ৰিটিছে দমন কৰিছে হয়নে আকৌ তেওঁলোকে নতুন ৰূপত কি কৰিছে যে সুসংগঠিত হৈ হাজাৰ হাজাৰ কৃষক ওলাই আহি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আছে বা তেওঁলোকে কৈছে যে আমি খাজানা নিদু বা খাজানা সংগ্ৰহ কৰিব যোৱা লোককো তেওঁলোকে বাধা প্ৰদান কৰিছে বৰ্ধিত হাৰত ভূমিৰ খাজানা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙ্গলদৈ মহকুমাৰ কলাইগাঁও মঙ্গলদৈ চিপাজাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইচ মেলত মিলিত হৈছিল ৰাইচ মেলত মিলিত হৈ তেওঁলোকে বিভিন্ন ধৰণৰ কৃষকসকলৰ দুৰ্দশাৰ কথা আলোচনা কৰিছিলে হয় না বা তেওঁলোকে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিলে বা তেওঁলোকে বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈছিলে যে আমি বৰ্ধিত হাৰত খাজানা নিদিও তাৰ পিছত কি হৈ গল যে কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইচ মেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইচ মেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল এতিয়া কি কৰিলে যে কৃষকসকলে প্ৰথমতে নিজ নিজ যিসমূহ অঞ্চল আছিল হয়নে সেইসমূহৰ ৰাইচ মেল অনুষ্ঠিত কৰিলে তাৰ পিছত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে কি কৰিব তেওঁলোকে পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইচ মেল অনুষ্ঠিত কৰিলে কিন্তু সেই অঞ্চলৰ তহচিলদাৰ সকলৰ পৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইচ মেলৰ প্ৰস্তুতি খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিছিলে তেওঁলোকে যেহেতু তিনিদিনীয়া কাৰ্যসূচী ৰাইচ মেল অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু সেই খবৰটো প্ৰস্তুতি খবৰ পাই গৈছিলে কোনে এণ্ডাৰছনে ঠিক আছে তাৰ পিছত চোৱা জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীক এক ফৌজ লৈ পুলিচ অধীক্ষক জে.আৰ. বেৰিংটনৰ সৈতে 26 তাৰিখে
পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল পুলিচ মিলিটাৰীৰ সহায়ত খাজানা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টি সৃষ্টি কৰিছিল তাৰ পিছত কি হৈ গ'ল যে জিলাধিপতি যেহেতু এণ্ডাৰছনে গম পাই গৈছিলে হয় নাই তাৰ পিছত সেই কাৰণে কি কৈছিলে যে কৃষকসকল সমাবেশ যেহেতু হ'ব হেতু বন্ধ কৰিবলৈ তেওঁ কি কৈছিলে এটা ফৌজ লৈ পিনি ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে উপস্থিত হৈছিল এতিয়া কি কৈছে যিসকল কৃষকে মানে খাজানা দিয়া নাই সেই খাজানা দিয়া কৃষকসকলৰ তেওঁ কি কৰিবলৈ বিচাৰিছিলে যিসমূহ সম্পত্তি আছিলে সেই সম্পত্তিবোৰ তেওঁলোকে কাঢ়ি লৈছিলে আৰু সেই তাৰ ফলতো কি কৈছে যে সম্পত্তি তেওঁলোকে যেহেতু বাজেয়াপ্ত কৰি লৈছিলে খাজানা নিদিয়া কৃষকসকলৰ সো তাৰ ফলতো কি হ'ল সেই কৃষকসকলৰ মাজত আকৌ কি হ'ল অসন্তুষ্টি দেখা দিলে প্ৰায় ২০০ জন লোকে সম্পত্তি ক্ৰুক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে কেইঘণ্টামানৰ পিছত প্ৰায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয় এই কৃষকসকলৰ প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি কি হ'ল যে কৃষকসকলক ইমানটো তেওঁলোকক হেঁচা প্ৰয়োগ কৰি আছে হয় নাই তেওঁলোক মানে পুৰা উত্তেজিত হৈ গ'ল যেটো তেওঁলোকে কি হাতে হাতে বাঁহৰ কামি লাঠি জাঠি জুং এইবিলাক লৈ আছে তাৰ পিছত সেই উত্তেজিত কৃষকসকল প্ৰায় ২০০০ মান কৃষক কি কৰিলে যে সেই জিৰণি শিবিৰত যে আছিলে সেই জিৰণি শিবিৰৰ ফালে মানে তেওঁলোক গ'ল তাৰ পিছত পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্ৰয়োগ কৰি খেদিবলৈ চেষ্টা কৰিলে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি দলি চাপৰা মাৰি ওচৰ চাপিহে আহিল মানে তেওঁলোক যেহেতু পুৰা উত্তেজিত হৈ গৈছে হয় নাই তেওঁলোকৰ ওপৰত ইমানখিনি কৰি আছে সেই কাৰণে কি হ'ল যে তেওঁলোকক কৃষকসকলে শক্তি প্ৰয়োগ কৰি তেওঁলোকক খেদিবলৈ মানে চেষ্টা কৰিছে কিন্তু তেওঁলোকে লাঠি জাঠি জুং লৈ কৃষকসকল আগবাঢ়ি গৈ আছে দলি চপৰা মাৰিছে তাৰ পিছত কি হ'ল যে তাৰ ফলত কি হ'ল যে দলি চপৰা খুন্দাত পুলিচ মিলিটাৰী প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলী চালনা কৰিবলৈ নিৰ্দেশ দিয়ে কি হ'ল যে কি কৰিলে তেওঁলোকক যেহেতু শক্তি প্ৰয়োগ কৰিও খেদি পঠাব পৰা নাই কাৰণ কৃষকসকল বহুত উত্তেজিত হৈ গৈছে হয় নাই তাৰ পিছত কি হ'ল তেওঁলোকে দলি চপৰা মাৰিছে লাঠি লৈ গৈছে বাঁহৰ জাঠি জুং লৈ গৈছে তাৰ পিছত দলি চপৰা ইমানে মাৰিছে যে পুলিচ বাহিনী কি হৈছে যে তেওঁলোকৰ চকু মেলিব পৰা অৱস্থা নাছিলে সেই কাৰণে কি কৰিলে যে উপায়ুক্তই পুলিচ অধীক্ষকক গুলী চালনা কৰিবলৈ নিৰ্দেশ দিলে এবাৰ কি কৰিলে যে সেই কৃষকসকলৰ ওপৰত মানে তেওঁলোকে গুলী চালনা কৰি দিলে তাৰ ফলত কি হ'ল ইয়াৰ ফলত এটা মানে চৰকাৰী হিচাপ নহয় বেচৰকাৰী হিচাপ অনুযায়ী ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয় আনহাতে বেচৰকাৰী হিচাপত কিন্তু চৰকাৰী হিচাপত সদায়তো কমকে দেখাব হয় নে কিন্তু চৰকাৰী হিচাপ মতে কি ১৫ জনৰ মৃত্যু আৰু ৩৭ জনৰ কি হয় আহত হয় বুলি কয় সো এটো আছিল কি বিখ্যাত আমাৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ঠিক আছে এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্যমতে মুঠতে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল মঙলদৈ মহকুমাধিপতি বেনচাম সাহাবে বিচাৰ কাৰ্য সমাপ্ত কৰিছিল এই বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ক্লো শেখ আৰু অন্যান্য ৬ জনক শাস্তি প্ৰদান কৰা হয় আৰু বাকি সকলোকে কি কৰি দিয়া হয় কৈছে যে মুকলি কৰি দিয়া হয় এতিয়া দেখিলানে তোমালোকে যে ব্ৰিটিছৰ বিৰুদ্ধে হয় না সাধাৰণ কৃষকসকলে তেওঁলোকক ওপৰত কৰা কি অত্যাচাৰ বা তেওঁলোকৰ ওপৰত যে শোষণ কৰি আহিছে তাৰ ফলত তেওঁলোকে কি ইমান কেইটা কি কৰিলে যে ব্ৰিটিছৰ বিৰুদ্ধে সকলো জনগণ হাজাৰ হাজাৰ কৃষক মিলি ইমান কেইটা কি যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ তেওঁলোকে ঘোষণা কৰিবলৈ বা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে তাৰ পিছত আছে যে এবাৰ আহিলে জনজাতীয় বিদ্ৰোহ আমি দেখিলে হয় না যে কি হ'ল যে ভৈয়াম অঞ্চলত বিভিন্ন ধৰণৰ অসন্তুষ্টি কাৰণ হিচাপে ব্ৰিটিছৰ বিৰুদ্ধে এলানি কৃষক বিদ্ৰোহ হওক বা বিভিন্ন ধৰণৰ বিদ্ৰোহৰ সূচনা হৈছিল সেইদৰে আমাৰ কি যে আমাৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলৰো ব্ৰিটিছৰ কিছুমান কথা তেওঁলোকক কি অসন্তুষ্টি প্ৰকাশ কৰিছিল বা ব্ৰিটিছৰ বিৰুদ্ধেও তেওঁলোকে বিদ্ৰোহৰ ঘোষণা কৰিছিল এতিয়া আমি জয়ন্তীয়া বিদ্ৰোহ হিচাপে এতিয়া আমি আহিলে জনজাতীয় বিদ্ৰোহ হিচাপে প্ৰথম আমি চাম জয়ন্তীয়া বিদ্ৰোহ এতিয়া চোৱা জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে সামিল কৰাত স্বাভাৱিকতে স্বাধীন চেতিয়া জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ পৰিছিল এতিয়া কি কৈছে যে জয়ন্তীয়া যিখন ৰাজ্য আছিল সেইখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা কলে গৈছিল যে ইংৰাজৰ হাতলৈ যায় যিহেতু জয়ন্তীয়া পাহাৰৰ কি
যিসকল জনজাতি হৈছিলে হয় না তেওঁলোক স্বাধীন চেতিয়া আছিলে মানে তেওঁলোকে কাৰো আণ্ডাৰত তেওঁলোকে থাকিবলৈ তেওঁলোকে বিচৰা নাছিলে সেইকাৰণে কি হৈ গ'ল যেতিয়াই মানে এই ৰজাৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় তেতিয়া জনজাতিসকল কি হৈ পৰিলে বিক্ষুব্ধ হৈ পৰিলে ব্ৰিটিছ প্ৰশাসনে জনজাতিসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰিখেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল যিহেতু জনজাতিসকলে কি কৰিছিলে যে তেওঁলোকৰ হেতু কামেই হয় নাই যে তেওঁলোকে মাছ ধৰিব বা তেওঁলোকে খৰিখেৰ সংগ্ৰহ কৰিয়েই তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰি আছিলে যিহেতু তেওঁলোক স্বাধীন চেতিয়া মনোভাৱৰ আছিলে কিন্তু যেতিয়াই কি হ'ল যে ইংৰাজৰ হাতলৈ তেওঁলোকৰ গ'লগে তেওঁলোক ইংৰাজে কি কৰিলে যে তেওঁলোকৰ মাছ ধৰাৰ ওপৰত হয় বা খৰিখেৰ সংগ্ৰহৰ ওপৰতো কি কৰি দিলে অঞ্চলসমূহৰ ওপৰত তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰি দিলে আৰু তাৰ ওপৰতো কি ৰাজহ সংগ্ৰহৰ বাট উলিয়ালে তদুপৰি জয়ন্তীসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পৰ্ব তথা সামাজিক জীৱনত হস্তক্ষেপ পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীন চেতিয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল যিহেতু কি জনজাতিসকলৰ নিজৰ কিছুমান পূৰ্বৰ পৰা চলি অহা পৰম্পৰা ৰীতি নীতি ধৰ্মীয় বিশ্বাস থাকে হয়নে সেইবিলাকতো নিষেধাজ্ঞা আনি দিছে তেওঁলোকক মাছ ধৰাটো নিষেধাজ্ঞা সেই অঞ্চলসমূহ কি কৰা সেই অঞ্চলসমূহত তেওঁলোকে যাব নোৱাৰে খৰিখেৰ সংগ্ৰহৰ ওপৰতো তাৰ ফলত কি কৰিলে যে সকলো ক্ষেত্ৰতে যেতিয়া তেওঁলোক আগৰ পৰা কি স্বাধীন চেতিয়া মনোভাৱৰ আছিলে বা তেওঁলোকে মুকলি মনে সেই বস্তুবোৰ ব্যৱহাৰ কৰি আছিলে বা নিজৰ ধৰ্মটো পৰম্পৰা সামাজিক কামসমূহ কৰি আছিলে কিন্তু যেতিয়াই ব্ৰিটিছ আহি ইংৰাজৰ হাতলৈ যোৱাৰ পিছত কি কৰিল তেওঁলোকৰ এইবিলাকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে তেতিয়াই কি হৈ গ'ল এই যিটো স্বাধীন চেতিয়া জনজাতি লোকসকল আছিল তেওঁলোকৰ মনতো কি ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্টিয়ে দেখিবলৈ পোৱা গ'ল বা তেওঁলোকো ইংৰাজৰ বিৰোধী কৰি তুলিছিল কোনোদিনেই নগদ ধন হিচাপে কৰকাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কৰ্তৃত্ব জাহিৰ কৰিবলৈ ঘৰ কৰ আয়কৰ আদি বহুৱাইছিল সেই জনজাতিসকলে কি কেতিয়াও মানে কি কৰ হিচাপে নগদ ধন দি পোৱাই নাছিলে কিন্তু ব্ৰিটিছ অহাৰ লগে লগে কি কৰিলে যে জয়ন্তীয়াসকলৰ ওপৰতো তেওঁলোকৰ ঘৰ কৰ আয়কৰ এইবোৰ বহুৱালে এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ মুলাগুল জাফলং চেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হয় ব্ৰিটিছ প্ৰশাসনে কঠোৰ নীতি গ্ৰহণ কৰাত 1861 চনত উকিয়াং নবাবৰ নেতৃত্বত জয়ন্তীসকলে ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে যেহেতু তেওঁলোকৰ এইবিলাকৰ ওপৰত কৰ লগাইছে হয় নাই সো বিভিন্ন অঞ্চলৰ লোকসকল কি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ আৰম্ভণি হয় আৰু এই জয়ন্তীয়াসকলৰ ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ যোনজন 1861 চনত যোনজন মূল নেতা আছিল সেইজন আছিল কি উকিয়াং নবাব ঠিক আছে তাৰ পিছত কৈছে চোৱা প্ৰথমতে ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰা সময়তে জুৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ মুলাগুল জাফলং চেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হয় এটা কি কৰিলে যে প্ৰথমতে ব্ৰিটিছে ঘৰকৰ প্ৰৱৰ্তন কৰাৰ সময়ত জুৱাই যিজন তহচিলদাৰ আছিল সেইজনক আঁতৰাই থৈ জয়ন্তীসকলে কি কৰিলে যে বিদ্ৰোহৰ সূচনা কৰে সো এই বাতৰি যেতিয়া বিয়পি পৰে তো সেই বাতৰি বিয়পি পোৱাৰ লগে লগে জয়ন্তীপুৰ মুলাগুল জাফলং চেৰা এই অঞ্চলত কি বিদ্ৰোহটো আৰম্ভণি হৈ যায় তাৰ পিছত চোৱা ব্ৰিটিছ প্ৰশাসনে কঠোৰ নীতি গ্ৰহণ কৰাত 1861 চনত উকিয়াং নবাবৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে তাৰ পিছত কি হৈ গ'ল যে ব্ৰিটিছ প্ৰশাসনৰ এই যিহেতু তেওঁলোকে এইবিলাক ঘৰ কৰ তাৰ পিছত আয়কৰ এইবিলাক বহুৱাইছে হয় জনজাতিসকলে বা জয়ন্তীয়াসকলে কেতিয়াও কি নগদ ধন হিচাপে কৰ দিয়ে পোৱা নাই সো এইবিলাক যে কঠোৰ নীতি তেওঁলোকে গ্ৰহণ কৰি আছে সো সেই কঠোৰ নীতি গ্ৰহণ কৰাত কি কৰিলে 1861 চনত উকিয়াং নবাবৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে সজোৰে বিদ্ৰোহ ঘোষণা কৰি দিলে কিমান চনত 1861 চনত কাৰ নেতৃত্বত উকিয়াং নবাবৰ নেতৃত্বত তাৰ পিছত জয়ন্তীয়াসকলে 1862 চনৰ 17 জানুৱাৰী তাৰিখে জুৱাইত থকা ব্ৰিটিছ ছাউনীটো অতৰ্কিতে আক্ৰমণ কৰে বিদ্ৰোহীসকলে জুৱাই চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীয়াপুৰ মাজৰ দুয়োটা পথে আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল মানে তেওঁলোকে ওপৰত যে ব্ৰিটিছে কৰা এই নীতিসমূহৰ বিৰুদ্ধে তেওঁলোকেও মানে সজোৰে বিদ্ৰোহ ঘোষণা কৰি দিছিল উকিয়াং নবাবৰ নেতৃত্বত ঠিক আছে
দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত থকা সময়তে ইংৰাজ প্ৰশাসনে ইষ্টাৰ্ণ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল জি.ডি. সাৰাজক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কৰ্তৃত্ব প্ৰদান কৰি দিলে যিহেতু দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হৈ আছিল হয়নে এটো আছিল কি আমাৰ জনজাতীয় বিদ্ৰোহ হিচাপে জয়ন্তীয়া বিদ্ৰোহ তাৰ পিছত আহিলে চোৱা উত্তৰ কাছাৰৰ বিদ্ৰোহ এতিয়া উত্তৰ কাছাৰৰ বিদ্ৰোহত ব্ৰিটিছ শাসনকালত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ ভিতৰত 19বিংশ শতিকাৰ শেষলৈ সংবোধন ফংলুছাৰ নেতৃত্বত উত্তৰ কাছাৰত সংগঠিত হোৱা বিদ্ৰোহ আছিল উল্লেখনীয় এতিয়া ব্ৰিটিছ শাসনকালত যে পাহাৰীয়া জনজাতীয় সমাজৰ সকলৰ মাজতো যিসমূহ এলানি বিদ্ৰোহৰ সূচনা হৈছিল তাৰ ভিতৰত কি কৈছে আমাৰ কাৰ নেতৃত্বত সম্বোধন ফংলুছাৰ নেতৃত্বত হোৱা উত্তৰ কাছাৰ যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহটো এটা উল্লেখনীয় বিদ্ৰোহ বুলি ক'ব পৰা যায় সো এই যোনটো বিদ্ৰোহ আছিল উত্তৰ কাছাৰৰ সেই বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল মাইবং ঠিক আছে কাৰ নেতৃত্বত হৈছিল সম্বোধন ফংলুছাৰ নেতৃত্বত উত্তৰ কাছাৰৰ বিদ্ৰোহ আৰু কেন্দ্ৰস্থলটো কি আছিল কেন্দ্ৰস্থল আছিল মাইবং তাৰপিছত চোৱা 1880 চনত ব্ৰিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ 100 জন কুকি লোকেৰে কুকি বাহিনী এটা গঠন কৰিছিল যেহেতু উত্তৰ কাছাৰত কি আছিল এটা আংগামী নগাসকল হয়নে কিন্তু ব্ৰিটিছে কি কৰিবলৈ তাক প্ৰতিহত কৰিবলৈ কি আনিলে যে বাহিৰৰ পৰা 100 জন কুকি লোকৰ এটা কুকি বাহিনী লৈ আনিলে ঠিক আছে লগতে এই অঞ্চলৰ জনজাতিসকলক বশ কৰি ৰাখিবলৈ ইংৰাজ বিষয়াজনক মকৰল কৰিছিল এই সকলোবোৰ কাৰণতে সংবোধন ফংলুছাৰ নেতৃত্বত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল আৰু এই বিদ্ৰোহটো 1881 পৰা 1282 লৈকে এবছৰ কাল ধৰি চলিছিল ঠিক আছে কি কৰিলে যে অংগামী যেহেতু নগাসকলৰ আক্ৰমণটো প্ৰতিহত কৰিবলৈ বাহিৰৰ পৰা কুকিসকলৰ এটা সেনা বাহিনী মানে কুকিসকলৰ এটা বাহিনী গঠন কৰি দিলে হয় না 100 জন কুকি আনি তাৰ পিছত এই অঞ্চলৰ যিসমূহ জনজাতি আছে সেই জনজাতিসকলক তেওঁলোকে যাতে বশ কৰি ৰাখিব পাৰে বা কি কৰিব ৰাখিব পাৰে দমন কৰি ৰাখিব পাৰে তাৰ কাৰণে কি কৰিলে এজন তাত উত্তৰ কাছাৰ তাত কি কৰিলে এজন ইংৰাজ বিষয়া তাত মকৰল কৰি দিলে সো এই সকলোবোৰ কাৰণৰ পৰিণতি স্বৰূপে কি কৰিলে সম্বোধন ফংলুছাই নেতৃত্ব দি বিদ্ৰোহৰ সূচনা কৰিলে আৰু এই বিদ্ৰোহটো এবছৰ কাল ধৰি চলিছিল তাৰ পিছত চোৱা এই বিদ্ৰোহত বিদ্ৰোহীসকলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰদুৱাৰসমূহ অগ্নি সংযোগ কৰি ধ্বংস কৰিছিল কুঞ্জুঙত বিদ্ৰোহীসকলে দুজন ব্ৰিটিছ মানে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল এই কি কয় বিদ্ৰোহৰ সূচনা কৰি সম্বোধন ফংলুছাৰ নেতৃত্বত সেইসমূহ কথা আছে ঠিক আছে কি কৰিছিলে যে অগ্নি সংযোগ কৰি দিছিলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা যিসমূহ ঘৰদুৱাৰ আছিল তাৰ পিছত কি কৰিছিলে যে বিদ্ৰোহীসকলে দুজন ব্ৰিটিছ বিষয়া ভিত্ত আৰু এজন পুলিচক হত্যা কৰে তাৰ পিছত কি কৰিলে ইয়াৰ পিছত বিদ্ৰোহীসকলে মাইবঙতো চৰকাৰী পক্ষক অতৰ্কিতা আক্ৰমণ কৰে দুয়ো পক্ষৰ মাজৰ তীব্ৰ সংঘৰ্ষৰ ফলত বিদ্ৰোহীসকলৰ ভালেমান মৃত্যুমুখত পৰে চৰকাৰী মেজৰ বৈদু গুৰুতৰভাৱে আহত হয় আৰু কিছুদিন পিছত মৃত্যুবৰণ কৰে সো এটো এটা কি আছিল যে জনজাতীয় যিসমূহ বিদ্ৰোহ আছিল সেই বিদ্ৰোহসমূহৰ ভিতৰতে উত্তৰ কাছাৰৰ বিদ্ৰোহটো এটা উল্লেখনীয় বিদ্ৰোহ আছিল হয় না তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল কি কৰিছিল ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা যিসমূহ ঘৰদুৱাৰ আছিল তাত অগ্নি সংযোগ কৰি দিছিল তাৰ পিছত ব্ৰিটিছ বিষয়া যিসমূহ পুলিচ হত্যা কৰিছিল তাৰ পিছত কি কৈছে এই বিদ্ৰোহটো দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল তাৰ পিছত চোৱা নগা জনগোষ্ঠী সমূহেও কি ব্ৰিটিছৰ বিৰুদ্ধে মানে বিদ্ৰোহৰ ঘোষণা কৰিছিল ব্ৰিটিছৰ ৰাজনৈতিক নিয়ন্ত্ৰণ নগা জনজাতি সকলেও পছন্দ কৰা নাছিল ফলস্বৰূপে ব্ৰিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰে পৰা অসন্তুষ্টিৰ বা বলি আছিল নগাসকলে 1878 চনত এজন ব্ৰিটিছ বিষয়া দামান্তক তেওঁ নিৰাপত্তা ৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেপাহৰ পৰিচয় দিছিল কহিমাও বিদ্ৰোহীসকলে ভালেমান দিন অৱৰোধ কৰি ৰাখিছিল তাৰ পিছত কি হৈ গ'ল যে আংগামী নগাসকলৰ এই বিদ্ৰোহ কৰ্নেল জনষ্টনে কঠোৰভাৱে দমন কৰিছিল সো এটো আসলে কি নগা জনগোষ্ঠী বিদ্ৰোহ বা নগাসকলেও কি কৰিছিল যে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকৰ বিদ্ৰোহৰ সূচনা কৰিছিল
তাৰপিছত শেষত আছে চোৱা এতিয়া মণিপুৰৰ বিদ্ৰোহ এতিয়া আমাৰ যি মণিপুৰ আছে হয় না সেই মণিপুৰ ৰাজ্য কি আছিল অসম প্ৰশাসনৰ বাহিৰত আছিল মানে মণিপুৰ অসম ৰাজ্যৰ ভিতৰুৱা নাছিলে মণিপুৰৰ হিংসাখন লাভৰ বাবে 1890 চনত ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহকুণ্ডলৰ সূচনা হৈছিল কি হৈ গল যে 1890 চনত যেহেতু ৰাজ পৰিয়ালৰ মাজত ইয়াৰ পিছত কোনজন উত্তৰাধিকাৰী হ'ব হয় না হেবু তেওঁলোকৰ নিজৰ মাজতে কিছুমান কি থাকে গৃহকুণ্ডল থাকে সো মণিপুৰত তাৰ পিছত কোন হিংসাখন লাভ কৰিব সেই বিষয় কি হল যে 1890 চনত সদস্যসকলৰ মাজত মানে এক গৃহকণ্ডলৰ সূচনা হৈছিল আৰু এই উত্তৰাধিকাৰী যুদ্ধত অসমৰ যিজন চিফ কমিশনাৰ আছিল তেওঁ অনাহকতে হস্তক্ষেপ কৰিছিল কাৰণ তেওঁ হস্তক্ষেপ কৰাৰ কি নাছিল কোনো মানে তেওঁ কোনো প্ৰয়োজন নাছিল হয় না কাৰণ হেতু তেওঁলোকৰ গৃহকণ্ডল চলিছিল তেওঁলোকৰ হিংসাখন তেওঁলোকৰ হেতু ভিতৰুৱা কাজিয়া আছিল কিন্তু অসমৰ চিফ কমিশনাৰে কি কৰে তাত হস্তক্ষেপ কৰিলে ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দই মানে ইংৰাজে যেহেতু তাত হস্তক্ষেপ কৰিলে সেই কাৰণে তাৰ সুবিধা লৈ যুৱৰাজ কুলচন্দই মহাৰাজ সুৰচন্দক হিংসাশ্ৰুত কৰিবলৈ নিজে ৰজা হয় 21 ছেপ্টেম্বৰ 1890 চনত তাৰ পিছত সুৰচন্দই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দকহে কি মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে এতিয়া যেহেতু ইংৰাজৰ সুবিধা গ্ৰহণ কৰি কোন হৈ গল যে যুৱৰাজ কুলচন্দই মহাৰাজ সুৰচন্দক হিংসাশ্ৰুত কৰি নিজে ৰজা হৈ গল কিন্তু সুৰচন্দই কি কৰিছিল ইংৰাজক মানে তেওঁ সহায় ভিক্ষা কৰিছিল কিন্তু তেওঁলোকে কাক ৰজা হিচাপে স্বীকৃতি দিছিল কুলচন্দকহে দিছিল হয়নে কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি ত্ৰিকেন্দ্ৰজিতক দেশান্তৰিত কৰিলে ব্ৰিটিছে নতুন ৰজা কুলচন্দক হেঁচা প্ৰয়োগ কৰিলে যাতে কি কৰা হয় যে তেওঁলোক যেহেতু এজন মূল নেতা আছিল ত্ৰিকেন্দ্ৰজিত কি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেই কাৰণে কুলচন্দক কলে যে নতুন ৰজা কুলচন্দক কলে যে মূল নেতা কোন ত্ৰিকেন্দ্ৰজিতক যাতে দেশান্তৰ কৰি দিয়ে কিন্তু কি হল দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্ৰিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দৰ কাৰণে সহজ কথা নাছিল কাৰণ কি ত্ৰিকেন্দ্ৰজিত সেই সময়ত কি কৰিছিল যে এজন জনপ্ৰিয় নেতা আছিল হয় না সেই ঠাইত তেওঁ কি কৰি আছিল যে দেশৰ মুক্তিৰ বাবে তেওঁ কাম কৰি আছিল সেই কাৰণে ইংৰাজে কলেও তেওঁক মানে কি দেশান্তৰকৰণ কৰি দিয়াটো কুলচন্দৰ কাৰণে সহজ কথা নাছিল তাৰপিছত কি হৈ গল সেই অসমৰ চিফ কমিশনাৰ JW কুইন্টন আৰু 4জন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজে অহাত স্বাধীনতা প্ৰয়াসী মণিপুৰী সকলে আটাইকেইজনকে হত্যা কৰে এতিয়া মণিপুৰলৈ কি কৰিলে যে অসমৰ চিফ কমিশনাৰ JW কুইন্টন আৰু তাৰ 4জন ইউৰোপীয় বিষয়াক লৈ আহিলে কিন্তু সেই ইউৰোপীয় বিষয়া কেইজনৰ লগতে কি কৰিলে যে হত্যা কৰি দিলে মণিপুৰৰ লোকসকলে ঠিক আছে সো এটো আসলে কি মণিপুৰৰ বিদ্ৰোহ এতিয়া আজি আমাৰ যোনটো পাঠ আছিল হেতু আছিল কি অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ বিভিন্ন ধৰণৰ আমি কৃষক বিদ্ৰোহৰ বিষয়ে জানিবলৈ পালো হয়নে বা অসমত 1857 চনৰ বিদ্ৰোহৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আছিল মনিৰাম দেৱানৰ বিদ্ৰোহৰ পৰিণতি বা কিয় সেই বিদ্ৰোহটো বিফল হ'ল তাৰপিছত বিখ্যাত ফুলগুৰি ধাবা পথৰুঘাটৰ ৰণ ৰঙিয়াৰ বিদ্ৰোহ সো এই সমূহ গুৰুত্বপূৰ্ণ কথা এই অধ্যায়টোত আজি জানিবলৈ পালো ঠিক আছে তেন্তে আজি ওৱান শ্বট ভিডিঅটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ